94 সিৰিজটো যেতিয়াই আপুনি দেখিব ক'ৰবাত ভাতৃৰ লগত সংঘাত দেখা পোৱা যায় প্ৰথম কথা নাম্বাৰে আমাৰ লাইফত যথেষ্ট সলনি কৰে আমাৰ মেৰেজ লাইফে হওক বা আমাৰ প্ৰফেচনেল লাইফে হওক হাউচ নাম্বাৰ 1ত থকা মানুহখিনিক চাব লক্ষ্য কৰিব ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ কোনোবা এজন ব্যক্তি গভৰ্ণমেণ্ট ৰিলেটেড জব বা গভৰ্ণমেণ্ট ৰিলেটেড প্ৰজেক্টৰ লগত জড়িত থাকে মই কেতিয়াবা এই দিছপুৰ থানাৰ সন্মুখে যেতিয়া পাৰ হৈ আহোঁ তেতিয়া ভঙা গাড়ীখন দেখাওঁতে ক'লা নে বগা চাওঁ মেক্সিমাম কিন্তু বগা গাড়ী এক্সিডেণ্ট আৰু বগা গাড়ী বেছি এক্সিডেণ্ট হোৱাৰ কাৰণটো আৰু ফোনিক যদি আপুনি ঠিক কৰি ৰাখিছে জীৱনত আপুনি অন্য বস্তু ঠিক নকৰিলেও চলে একচুৱেলি পাপ শব্দটোৰ অৰ্থ কি আৰু কি পাপ হয় আৰু পাপৰ খণ্ডন কি হয় ভিডিঅ'টো ক্লিক কৰাৰ বাবে ধন্যবাদ চাবলৈ আৰম্ভ কৰিছে বাৰ্তালাপ এটা নতুন বিষয় লৈ আহিছোঁ কাৰণ এই বিষয়টো পেন ইণ্ডিয়াত যিসকলে পডকাষ্ট কৰি আছে তেওঁলোকে খুব আগ্ৰহেৰে এই অনুষ্ঠানটো পাতিছে বা তেওঁলোকে চৰ্চা কৰি আছে সেইটো হৈছে আমাৰ ঘৰৰ নম্বৰ আৰু ফোন নম্বৰৰ ওপৰত গতিকে এই সম্পৰ্কে পাতিবৰ বাবে আজি আমি দ্বিতীয়বাৰৰ বাবে বাৰ্তালাপলৈ আমন্ত্ৰণ কৰিছোঁ পপী দেৱী বাইদেউ তেখেত এগৰাকী এষ্ট্ৰলজাৰ আৰু বহুতে তেখেতৰ ওচৰলৈ আহিছে প্ৰতিকাৰ লৈছে আৰু তেখেতে বহুতখিনি লোকক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকক সমাধান দিছে বাইদেউ পুনৰবাৰ নমস্কাৰ থাকিল চক্ৰ মই শেহতীয়াকৈ যেতিয়া চাওঁ এষ্ট্ৰলজিৰ ওপৰত কিবা ৰিল আহি থাকে ন তো তাত বহুতকেইটা পডকাষ্টত এটা বস্তু দেখিছোঁ ফোন নম্বৰৰ ওপৰত ফোন নম্বৰ চেঞ্জ কৰিলে পইচা আহে ফোন নম্বৰ চেঞ্জ কৰিলে যদি প্ৰপাৰ নম্বৰত হয় তেতিয়াহ'লে ধৰক জীৱনৰ পৰিৱৰ্তন হয় ঠিক একেদৰে হাউচ নম্বৰো বহুতে তেনেকৈ কৰিছে কিন্তু কথাটো হ'ল ইমান দিন আমি এইবিলাক কথা গম পোৱা নাছিলোঁ জিঅ' আহিল সকলোৱে নম্বৰ ল'লে এতিয়া জিঅ'ৰ পৰা BSNL-লৈ গৈছে BSNL-ৰ পৰা জিঅ'লৈ গৈছে চব চলি আছে এই সময়টোতে বহুতে নম্বৰ চেঞ্জ কৰিছে গতিকে আজিৰ অনুষ্ঠানত আমি প্ৰথমে নম্বৰ ফোন নম্বৰ তাৰপিছত হাউচ নম্বৰ আৰু তাৰপিছত বৰ্তমান সময়খিনি কথা পাতিম তো বাইদেউ ফোন নম্বৰৰ কাহিনীটো কি মোক কওক ফোন নম্বৰ কাহিনীটো মানে এনেকুৱা ধৰণৰ যে আমাৰ যি ইউনিভাৰ্ছ বা সহস্ৰ কোটি যি ব্ৰহ্মাণ্ডৰ কাৰক বুলি কোৱা হয় যে অংকৰে পৰা আমাৰ ভাৰততে সৃষ্টি হৈছিলে শূন্যৰ পৰা আৰম্ভ হৈছিলে গতিকে আমি যেতিয়া চাওঁ যে নম্বৰৰ কথা যেতিয়া আহে যে নম্বৰে আমাৰ জীৱনটো কেনেধৰণে পৰিচালিত কৰে অকল মোবাইল নম্বৰ বুলি নহয় হাউচ নাম্বাৰ নেম নাম্বাৰ গোটেইখিনি যেতিয়া আমি চাওঁ তেতিয়াহ'লে আজিৰ তাৰিখত যদি আমি ক'বলৈ যাওঁ তেতিয়া মোবাইলটো প্ৰত্যেকৰ হাতত থাকে ৰাতি এলাৰ্ম লগোৱাৰ পৰা ধৰি ৰিমাইণ্ডাৰ দিয়াৰ পৰা ধৰি ফোন কলৰ পৰা ধৰি গোটেইখিনি ব্যৱহাৰ কৰা হয় মোবাইলৰ যোগেদি গতিকে মোবাইলত যিটো আমি নম্বৰ ব্যৱহাৰ কৰোঁ ধৰি লওক 100 জনৰ হাতত মোৰ মোবাইল নাম্বাৰটো আছে তো 100 জনৰ ৰিয়েকশ্যন কেনেকুৱা হ'ব মোৰ নাম্বাৰটো দেখি বা 100 জনৰ নাম্বাৰে যেতিয়া মোৰ কাৰোবাৰ তাত ছেভ থাকিব তেতিয়া ইউনিভাৰ্ছৰ লগত কেনেকৈ কানেক্ট হ'ব সেইটো বহুতখিনি চোৱা হয় তাৰোপৰি নেম নাম্বাৰ হওক সেইখিনিও চোৱা হয় কিন্তু আমি সচৰাচৰ যিহেতু মোবাইল নাম্বাৰ কথা খুব আজিকালি চৰ্চাত আছে আৰু খুব ক্লাইণ্টেও নেম নাম্বাৰ আৰু মোবাইল নাম্বাৰ কাৰেকশ্যনত বৰ বিশেষ গুৰুত্ব দিয়ে আৰু আমি দেখিছোঁ তাৰ পৰা যথেষ্ট ফলো হৈছে লাভ কৰিছে তেওঁলোকে বিশেষকৈ কেৰিয়াৰ ক্ষেত্ৰত বা অৰ্থনৈতিক ক্ষেত্ৰত হওক ফাইনেন্সৰ ক্ষেত্ৰতে হওক বা ৰিলেশ্যনশ্বিপৰ ক্ষেত্ৰতে হওক এনজাইটি ডিপ্ৰেশ্যনৰ ক্ষেত্ৰতো বহুতখিনি চেঞ্জেছ দেখা পাইছোঁ মোবাইল নম্বৰ বুলি কোৱাৰ লগে লগে আমি কেনেকৈ যিখিনি নাম্বাৰ 1ৰ পৰা 9লৈকে যিখিনি নাম্বাৰ আমি ব্যৱহাৰ কৰোঁ সেই নাম্বাৰখিনি প্ৰতিটো নাম্বাৰ নিজস্ব এটা কেৰেক্টাৰ আছে গতিকে নম্বৰ 1ৰ কেৰেক্টাৰ বেলেগ আছে নম্বৰ 2 সকলো 1ৰ পৰা 9লৈকে প্ৰতিটো নম্বৰে কেৰেক্টাৰ বেলেগ বেলেগ গতিকে আপুনি কি নাম্বাৰ ব্যৱহাৰ কৰিছে কেনেকুৱা ধৰণৰ নাম্বাৰ ব্যৱহাৰ কোনটো নাম্বাৰ চিৰিজ ব্যৱহাৰ কৰিছে এইটো বহুত ইম্পৰ্টেণ্ট হয় যেনেকৈ 98 যদি আগতে যেনেকৈ 98 চিৰিজটো আহিছিলে 99 চিৰিজ আহিছিলে 94 চিৰিজ আহিছিলে মেক্সিমাম দেখিছোঁ 94 চিৰিজ য'তেই আহক মোবাইল নম্বৰ লাগিলে শেষতে হওক বা মাজতে হওক অথবা প্ৰথমতে হওক 94 চিৰিজটো যেতিয়াই আপুনি দেখিব ক'ৰবাত ভাতৃৰ লগত সংঘাত দেখা পোৱা যায় প্ৰথম কথা ছেকেণ্ড 94 টো BSNL আছিলে 9435 এনেকৈ 94350 এনেকৈ BSNL ৰ আছিলে 94 প্ৰথম BSNL ৰ পৰা আৰম্ভ হৈছিলে গতিকে BSNL নাম্বাৰ বুলিও এতিয়াও BSNL টো ক'বলৈ গ'লে এতিয়া ভাতৃ সংঘাতে হৈছে মানে BSNL নাম্বাৰটো এনেকুৱা আছিল মানে VIP নাম্বাৰে হ'ব ডাঙৰ মানুহে ফোন কৰিছে হয়নে 94 বুলি ক'লে ডাঙৰ নম্বৰ বুলি কোৱা হয় তেওঁৰ কাৰণটো 9 হ'ল মংগল আৰু 4 হ'ল ৰাহু গতিকে 9 আৰু 4 দুটা নাম্বাৰ মিলি পেলাই যিটো কেৰেক্টাৰ সৃষ্টি হয় সম্পূৰ্ণ এটা ফায়াৰ এলিমেণ্টক ৰিপ্ৰেজেণ্ট কৰে তাৰোপৰি সত্ৰিয় আৰু অলপ দৈত্য দুজনৰ মিলি এটা কেৰেক্টাৰ সৃষ্টি হয় 3 বছৰ ওপৰত যদি নাম্বাৰটো ব্যৱহাৰ কৰিছে তেতিয়াহ'লে তাৰ সম্পূৰ্ণ ফল পোৱা যায় দেখা পোৱা যায় তাৰোপৰি আন এটা চিৰিজ আছিলে 98 চিৰিজটো আছিলে 9864
940 98 চিৰিজটোৰ ক্ষেত্ৰত আমি দেখা মেক্সিমাম এডভোকেট যিখিনি আছে বা যিখিনি টিচিং ৰিলেটেড জবৰ লগত জড়িত বা যোনে পঢ়া শুনাৰ লগত জড়িত যোনে শিক্ষাৰ লগত জড়িত এডুকেশ্যন পাৰপছত মানে যোনে জড়িত বা তেনেকুৱা ধৰণৰ ফিল্ডৰ লগত জড়িত তেওঁলোকৰ মেক্সিমাম নাম্বাৰ 98ৰ লগত জড়িত আছিলে আৰু গভৰ্ণমেণ্ট ৰিলেটেড জব যেনেকৈ 94 9 হ'ল সত্ৰিয় 9 হ'ল যুঁজাৰু 4 হ'ল ৰাহু গতিকে সেই সময়ত যেতিয়া আমি চাওঁ এতিয়াও যেতিয়া 94 চিৰিজ আহে ভাতৃ সংঘাত থাকে 94 থাকিলে হেল্থৰ ইছ্যু হয় এক্সিডেণ্ট হোৱাৰ সম্ভাৱনা থাকে লগতে মানুহজন যথেষ্ট বা মানুহগৰাকী যথেষ্ট এগ্ৰেছিভ হোৱা দেখা পোৱা যায় 94 চিৰিজ তাৰ উপৰি যদি আমি দেখা পাওঁ 88 যদি কাৰোবাৰ মোবাইল নাম্বাৰত আছে মোবাইলত আছে নাম্বাৰটো ইউজ কৰি আছে তেতিয়াহ'লে বিশেষকৈ দেখা পোৱা যায় যে সেই মানুহজন বা সেই ব্যক্তিজন ফাইনেন্স ৰিলেটেড যিকোনো ফাইনেন্স তেওঁ লাগিলে কোনোবা প্ৰাইভেট এটা কোম্পানীতে কওক যেনেকৈ নহয় একাউণ্টছটো তেওঁ চাবই চাই মানে বা বেংকিং ছেক্টৰতে হওক বেংকাৰে হওক এনেকুৱা ধৰণৰ দেখা মানে মুঠতে ফাইনেন্স ৰিলেটেড কামৰ লগত জড়িত মানে গোটেই 10টা নম্বৰৰ ভিতৰত আমাৰ ফোন নম্বৰ 10টা থাকে 10টাৰ ভিতৰত গোটেইকেইটা নে প্ৰথম নে লাষ্টত নে মাজত থাকিলেও হ'ব বা দুটা ধৰি লওক যেনেকৈ ক'ৰবাত ধৰি লওক 9864 আকৌ আহিছে তেতিয়াও দুটা যেতিয়া আমি একেলগে নম্বৰত মানে দুটা 8 থাকিলেও তেতিয়া হয় কিন্তু বেছিকে যেতিয়া ওচৰা-ওচৰিকে দুটা নম্বৰ চিৰিজ হিচাপত থাকে তেতিয়া তাৰ প্ৰভাৱ বেছিকে দেখা পোৱা যেনেকৈ 44 যাৰ আছে তেওঁলোকে দেখা পোৱা যায় যে তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত জড়িত হয় লগতে আন এটা দেখা পোৱা যায় টেকন'লজিৰ লগত জড়িত হয় তাৰ উপৰি তেওঁলোকে ক'ৰবাত কনষ্ট্ৰাকশ্যন কামৰ লগত জড়িত হয় ইঞ্জিনিয়াৰিং যিবিলাক টেকন'লজি কাম মেকানিকেল কাম তেওঁলোকে তেনেকৈ জড়িত হয় কিন্তু সিঙ্গেল 4 থাকিলে কিন্তু বেছি প্ৰবলেম হয় 94 4 ইমান বিশেষ আমি প্ৰবলেম দেখা পোৱা নাযায় সিঙ্গেল 4 থাকিলে প্ৰবলেম দেখা পোৱা যায় তাৰ ওপৰত 9ৰ লগত যদি এই যে 4 থাকিলে বা 4ৰ লগত যদি 2 থাকিলে তেতিয়াও আমি দেখা পোৱা যায় যে কিছুমান আমাৰ প্ৰভাৱ পোৱা যায় তাৰ উপৰি 66ৰ ক্ষেত্ৰত আমি দেখা পোৱা যায় 66 ঠিকই আছে কিন্তু যদি ট্ৰিপল টাইম আহি গ'ল বা 4 টাইমছ আহি গ'ল ক'ৰবাত নহয় ক'ৰবাত তেওঁ কোৰ্ট কাছাৰী পুলিচ কেছ বা লিটিগেশ্যন ক'ৰবাত নহয় ক'ৰবাত তেওঁ লাগিব তেওঁৰ লগত 66 একো নাই 66ত ইমান ডাঙৰ ইছ্যু নহয় কিন্তু যদি 666 আহি যায় তেতিয়া দেখা পোৱা যায় তাৰ উপৰি দেখা পোৱা যায় যে 222 যদি আছে কাৰোবাৰ বা বহুত টাইম ফ'ৰ্চ আছে 2 টাইমছ 4 আছে 2 টাইম 5 আছে তেতিয়াহ'লে দেখা পোৱা যে সেই মানুহজন বা সেই ব্যক্তিজনৰ এনজাইটি ডিপ্ৰেশ্যন বা এটা কথাকে চিন্তা কৰি থকা বাৰে বাৰে ছুইচাইডেল থটছ অহা সম্ভাৱনা আছে ৰাতি ভয় খাব বা পতকতে তেওঁ মুখ লাগিব নজৰ লগা বুলি যাক কয় বা তন্ত্ৰমন্ত্ৰ বোলা শব্দটো যিটো আজিকালি বৰ ব্যৱহাৰ কৰা হয় তেনেকুৱা ধৰণৰ কথাত বৰ বেছি বিশ্বাসী হয় তাৰ উপৰি যাৰ 3 আছে সিঙ্গেল 3 ঠিক আছে কিন্তু ডাবল 3 থাকিলেও ইটছ অ'কে so কিন্তু যদি 333 আহি গৈছে তেতিয়াহ'লে দেখা পোৱা যায় যে ক'ৰবাত নহয় ক'ৰবাত তেওঁৰ ফাইনেন্সিয়েল কণ্ডিশ্যন উইক থাকে তাৰ উপৰি দেখা পোৱা যায় যে তেখেতৰ লাইফত ৰিলেশ্যনশ্বিপত প্ৰব্লেম থাকে যাৰ মোবাইল নাম্বাৰ বহু বছৰ ব্যৱহাৰ কৰিছে 3 বছৰ ওপৰত ব্যৱহাৰ কৰিছে তেওঁলোকে যদি মোবাইল নাম্বাৰত 3 বেছি টাইম ৰাখিছে 3 টাইমছ 4 টাইমছ ৰাখিছে তেতিয়াহ'লে ৰিলেশ্যনশ্বিপত প্ৰব্লেম থাকে ফাইনেন্সিয়েল কণ্ডিশ্যন উইক থাকে এইখিনি আমি গম পালোঁ ফোন নম্বৰত এইখিনি যদি থাকে তেতিয়াহ'লে আমাৰ কাৰণে যথেষ্টখিনি বেয়া হ'ব পাৰে তাৰ উপৰি আন এটা আছে 5 সিঙ্গেল 5টো মানি নাম্বাৰ হয় ডাবল 5টো ঠিকে আছে তেওঁ মানিৰ প্ৰতি খুব আসক্তি থাকে কিন্তু যে ট্ৰিপল টাইমছ 4 থাকে তেতিয়াহ'লে এনজাইটি ডিপ্ৰেশ্যনো থাকিব লগতে তেওঁ টোপনি কম হ'ব অলপ মেণ্টেল ইছ্যু থাকিব কাৰণ 5ক মাৰ্কাৰী ৰিপ্ৰেজেণ্ট কৰে গতিকে দেখা পোৱা যায় যে ক'ৰবাত নহয় ক'ৰবাত তেওঁ মেণ্টেল এনজাইটি মানে অলপমান পাগলামি কৰা বা টোপনি কম হোৱা এটা কথাকে বাৰে বাৰে আনক কৈ থকা ফাইনেন্সিয়েল 2 টাইমছ ওপৰত থাকিলে হয় আৰু 4টা 8 থাকিলে 3টা 8 থাকিলে ফাইনেন্সিয়েল কণ্ডিশ্যন কেতিয়াও পইচাটো আহিব কিন্তু হাতত নাথাকে আৰু 2টা 9 থাকিলে খুব ভাল বেয়া নহয় 2টা 9টো ঠিকে আছে কিন্তু 9ৰ লগত যদি 5 আছে তেতিয়াতো আৰু ভাল 9ৰ লগত যদি 5 আছে তেতিয়াহ'লে 2টা 9 আৰু 5 2টা 9 আৰু 5 যদি থাকে তেতিয়াহ'লে সেই মানুহজনৰ কেৰেক্টাৰটো পইচাৰ প্ৰতি খুব এটা ভিতৰত খুব এটা ক্ৰেজিয়াছ থাকিব যে মোক লাইফ আৰু লাগে পইচা আৰু লাগে এনেকুৱা ধৰণৰ থাকে এতিয়া মই কাৰ কথা কৈ আছোঁ আপোনালোকে গমেই নাপাব মই ইফালকে কৈ আছোঁ মোৰ নম্বৰটোতো বহুতে জানে বাৰু বহুতে নাজানে
বাৰু যি কি নহওক আৰু মাজত 3 আৰু 0 থাকিলে 3 আৰু 0 থাকিলে যদি 3 আৰু 0 3 আগত এবাৰো নাই বা 0 তেতিয়াও নাই তেতিয়াহ'লে আমি ডাবল 3 বুলি কোৱা হয় 0 কাবি 3 লগত যিটো কাষত নাম্বাৰ থাকে মানে 3 পিছত 3 পিছত 0 যদি আছে তেতিয়াহ'লে ডাবল 3 হৈ যায় তো ক'ৰবাত নহয় ক'ৰবাত অলপমান কয় ষ্ট্ৰীট স্মাৰ্ট বুলি যাক আমি কওঁ যে অতি বেছি স্মাৰ্ট বুলি কোৱা হয় প্ৰয়োজনতকৈ স্মাৰ্ট বেছি অভাৰ স্মাৰ্ট অ'কে ঠিক আছে মইতো অভাৰ স্মাৰ্ট ন অতি অভাৰ স্মাৰ্ট নহয় স্মাৰ্ট বুলি কৈছো স্মাৰ্ট অ'কে ঠিক আছে এইখিনি হ'ল আমাৰ বেয়া ঠিক আছে এতিয়া ভাল কোনখিনি হ'ল তেতিয়াহ'লে ল'ম কি নাম্বাৰ ল'ম কি যেনেকে ধৰি লওক আপোনাৰ যদি ডেট অফ বাৰ্থত আপোনাৰ গোটেই ডেট অফ বাৰ্থটো যেতিয়া আমি কেলকুলেট কৰোঁ যেনেকে আপোনাৰ জন্ম তাৰিখটো জন্মৰ মাহটো আৰু জন্ম মানে ইয়েৰটো গোটেইখিনি চেঞ্চুৰী যেনেকে উলিয়াই লওঁ গোটেই নাম্বাৰটো উলিওৱাৰ পিছত যিটো ডেষ্টিনি নাম্বাৰ হয় ডেষ্টিনি নাম্বাৰ 4 আৰু 8ৰ বাহিৰে বাকী যিটো নাম্বাৰ আহে সেই নাম্বাৰটো আপোনাৰ কাৰণে লাকি নাম্বাৰ হয় 8 আৰু 4ক বাদ দি যিখিনি নাম্বাৰ সেইখিনি আপোনাৰ লাকি নাম্বাৰ হয় সেই লাকি নাম্বাৰটো আপোনাৰ কাৰণে আপুনি মোবাইল নাম্বাৰ টোটেলত ব্যৱহাৰ কৰিব পাৰে প্ৰথম কথা কিন্তু আপোনাৰ ধৰি লওক 4 ওৱান টাইম আছে আপোনাৰ ধৰি লওক টোটেলত 4 আহিছে তেতিয়া আপুনি 4 ব্যৱহাৰ কৰিব পাৰে ঠিক আছে আপোনাৰ ধৰি লওক 8 আহিছে তেতিয়া আপুনি 8 ব্যৱহাৰ কৰিব কিন্তু আদাৰৱাইজ বেলেগখিনিয়ে বেলেগ যাৰ 1ৰ পৰা 9লৈকে যাৰ বেলেগ নাম্বাৰ আছে তেওঁলোকে ব্যৱহাৰ কৰা উচিত নহয় অসুবিধা হয় কিন্তু আমি দেখা পোৱা যায় যে মোবাইলৰ নম্বৰটো ইমানটো চইচ কৰিব নোৱাৰো ন গতিকে কাবাৰ ধৰি লওক মোবাইল নাম্বাৰ 77 আছে তো ডেট অফ বাৰ্থত তেওঁ টোটেলত যেনিবা আহিছে ডেষ্টিনি নাম্বাৰ 7 কিন্তু তেওঁ 7 ইউজ নকৰি যদি 7ৰ সলনি 5 ইউজ কৰে তেতিয়াহ'লে তেওঁৰ কাৰণে লাকি নাম্বাৰ হৈ যায় কাৰণ 777 হোৱালে এনজাইটি ডিপ্ৰেশ্যন থাকেই গতিকে যিটো তেওঁৰ ডেষ্টিনি নাম্বাৰটো লাকি নাম্বাৰ হয় 8 আৰু 4 বাদ দি পেলাই সেই নাম্বাৰ ৰিলেটেড যিখিনি টোটেল মোবাইল নাম্বাৰত ইউজ কৰিব পাৰে টোটেল কেলকুলেট কৰি পেলাই সেইটো ইউজ কৰিব পাৰে লগতে নাম্বাৰটো চাব লাগে টোটেলতো যদি 3 টাইমছ আহি গৈছে টোটেল কেলকুলেট কৰোঁতে লগতে মোবাইলতো যদি বহুত টাইম আহি গৈছে তেতিয়াহ'লে অসুবিধা হয় তাৰ কাৰণে আমি প্ৰথম মোৰ দৰ্শকসকলে কেলকুলেশ্যনটো কেনেকৈ কৰিব যেটো 10টা নাম্বাৰ থাকে 10টা নাম্বাৰ গোটেইখিনি প্লাছ কৰি ডাবল ডিজিটত যদি আহে সেইটো সিঙ্গল কৰিব যদি হেতুত কি আহে তাত যদি তেওঁ ডেষ্টিনি নাম্বাৰৰ লগত সেইটো নাম্বাৰ মিলি গৈছে তেতিয়াহ'লে তেওঁ সেইটো ব্যৱহাৰ কৰিব পাৰে ডেষ্টিনি নাম্বাৰ আমাৰ সকলোৰে কাৰণে লাকি হয় কিন্তু 8 আৰু 4ক বাদ দি আমি ক'বলৈ গ'লে সকলোখিনি লাকি নাম্বাৰে হয় ডেষ্টিনি নাম্বাৰ আমাৰ সকলোৰে কাৰণে লাকি নাম্বাৰে হয় তাৰ ভিতৰতো কিছুমান নাম্বাৰ চোৱা হয় যে তেওঁৰ কাৰণে সিকুৱেন্সবিলাক কেনেকুৱা আহিছে নাম্বাৰ সিকুৱেন্সবিলাক যেতিয়ালৈকে এজন মানুহৰ লাকি ডেট অফ বাৰ্থটো নাজানো তেতিয়ালৈকে আমি তাৰ টোটেল মোবাইল নাম্বাৰটো উলিওৱাটো দিগদাৰ হৈ যায় কাৰণ তেওঁৰ ডেট অফ বাৰ্থত কিমান টাইমছ বা 3 আহিছে আকৌ মোবাইলতো যে 3 টাইমছ আহি গৈছে বা 2 টাইমছ আহি গৈছে তেতিয়াওতো তেওঁৰ কাৰণে ঠিক আছে এইখিনি ইমানখিনি কেলকুলেশ্যন আপোনালোকে কৰি থকাতকৈ বাইদেউৰ ওচৰলৈ আহিব বাইদেউৰ কেলকুলেশ্যন কৰি দিব হ'ব সেইটো মই কৈ থ'লো আপোনাক বা ফোন কৰি হ'লেও বাইদেউৰ পৰা জানিব পাৰিব এতিয়া আহিলোঁ কি পৰিৱৰ্তন হয় আমি আগতে আপুনি ক'লে যে এইখিনি বেয়া যদি এইখিনি চেঞ্জ কৰি দিলোঁ যদি আমাৰ চব লাকি নাম্বাৰ হৈ গ'ল ফোন নাম্বাৰটো বা নাম্বাৰটো যে মই কৈ আছোঁ ফোন নম্বৰ হওক ঘৰৰ নম্বৰ হওক গাড়ীৰ নম্বৰ হওক নাম্বাৰ প্লেট হওক ATM কাৰ্ডৰ নাম্বাৰ হওক এই সকলোবিলাকে নিৰ্ভৰ কৰে না গাড়ী নাম্বাৰো বহুত বেছি আমি দেখা পোৱা যায় আৰু বিশেষকৈ হাউচ নাম্বাৰ ক্ষেত্ৰত আমি বহুত সচেতন হ'ব লাগে তথাপি আমি যদি কওঁ যে আমাৰ কাৰণে মোবাইল নাম্বাৰত কোনখিনি বেছি ভাল হ'ব তো মই এটাই কওঁ দৰ্শকসকলক যে আপোনালোকে বেছিকৈ ধৰক 9 টাইমছ 3 টাইমছ আহিছে 5 3 টাইমছ আহিছে 4 টাইমছ আহিছে তেনেকৈ ব্যৱহাৰ নকৰিব চেষ্টা কৰিব যে ডাবল 2 টাইমছ আহিছে ইটছ অ'কে পাৰিলে এটা নাম্বাৰ এবাৰে আহক আৰু এটাই দেখা পোৱা যায় যে আমাৰ নাম্বাৰে আমাৰ লাইফত যথেষ্ট সলনি কৰে আমাৰ মেৰেজ লাইফে হওক বা আমাৰ প্ৰফেচনেল লাইফে হওক বা আমাৰ ফাইনেন্সিয়েল কণ্ডিশ্যন কেনেকুৱা থাকে হেল্থ গোটেইখিনি দেখা পোৱা যায় তাৰ পৰা যথেষ্ট উন্নতিও হয় ঠিক আছে বাইদেউ এইখিনি যদি পৰিৱৰ্তন কৰি দিলোঁ চমৎকাৰ কি হয় চমৎকাৰ লাইফটো সলনি হয় কিছু সলনি হয় সকলোতো চমৎকাৰ নহয় চমৎকাৰ বোলা বস্তুটো এই শব্দটোৱে ভুল আচলতে আমাৰ যে আমি চমৎকাৰ কৰিব বিচাৰোঁ আমি ভগৱান ৰূপী এটা ক'বলৈ গ'লে এটা ডাঙৰ শব্দ এটা নকওঁ বাৰু কিন্তু চমৎকাৰ কোনো বস্তু নহয় চমৎকাৰ নামত ঠগোৱা গৈছে সকলোকে চমৎকাৰ নহয় সলনি হয় সময় সলনি হয় পৰিৱৰ্তন হয় আমাৰ লাইফত আমি 10% আমাৰ জীৱনত সলনি হোৱাটো বহুত সলনি 100% কোনো সলনি নহয় কাৰণ ভগৱানটো নহয় কিন্তু যদি আমাৰ 10% 20%ও সলনি হয় তেতিয়াহ'লে দেখা পোৱা যায় যে ইয়েছ আমাৰ লাইফটো কিছু সলনি হৈ গৈছে
ওকে গতিকে যিমান পাৰে অকণমান চেঞ্জ কৰিব পাৰে জীৱনত অকণমান ভালকে থাকিবৰ কাৰণে নিশ্চয় টকা পইচা যদি আহিব লাগে তাৰ কাৰণে হেপী লাইফ মেৰেজ লাইফ এই সকলোবিলাকৰ কাৰণে চিম আমি আকৌ যদি অকণমান পাতো নম্বৰৰ ক্ষেত্ৰত ঘৰৰ নম্বৰটো কেনেকৈ কেলকুলেট কৰিব ডেফিনেটলি আপুনি চাব পাৰে যে যাৰ হাউচ নাম্বাৰ 1 তেওঁলোকৰ ক্ষেত্ৰত চাবচোন আপোনালোকে তেওঁলোকে অকণ তল নপৰে তেওঁলোকে এটা কথা ভাবিব তেওঁলোকে তল নপৰে হাউচ নম্বৰ 1ত থকা হাউচ নম্বৰ 1ত থকা মানুহখিনিক চাব লক্ষ্য কৰিব ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ কোনোবা এজন ব্যক্তি গভৰ্ণমেণ্ট ৰিলেটেড জব বা গভৰ্ণমেণ্ট ৰিলেটেড প্ৰজেক্টৰ লগত জড়িত থাকে তাৰোপৰি দেখা পোৱা যায় তেওঁলোকৰ ঘৰখনৰ এটা ইগ' থাকে এটা এটিটিউড থাকে খুব ভাল এটিটিউড বেয়া নহয় তেওঁলোকে ভাবে যে আমি য'ত থিয় হৈছো তাৰ পৰাই লাইন আৰম্ভ হৈছে তেওঁলোকৰ কেৰেক্টাৰটো তেনেকুৱা থাকে जहां पर खड़ा हो गया वहां से लाइन शुरू এটা অমিতাভ বচ্চনৰ যিটো ডায়লগ ওকে তাৰপিছত 2 নম্বৰ বা 2 নম্বৰ হাউচ নম্বৰ 2 সকলত দেখা পোৱা যায় যে তেওঁলোকৰ ঘৰত ক'ৰবাত নহয় ক'ৰবাত অভিনয় জগতৰ লগত বা আৰ্টিষ্টিক লাইনৰ যিকোনো এটা কামৰ লগত জড়িত হয় চন্দ্ৰ আৰু অলপমান ইমোচনেল থাকে আনক অতিথি অপ্ৰায়ন কৰি খুব ভাল পাব লগতে কথা টকেটিভো থাকে তেওঁলোকৰ মানুহখিনি মানুহ গ'লে মানে বহি চাহ একাপ খোৱাবই আৰু খুব ফুল চুল ৰুৱাব অলপমান বেলেঞ্চিং থাকে তেওঁলোকৰ ঘৰৰ সন্মুখত কুকুৰৰ পৰা সাৱধান বুলি লিখা নাথাকে চাগে নাথাকে মানে মই এইকাৰণে কৈছো এইখিনি কথা ডিছকাশ্যন কৰি ভাল লাগিব যেতিয়া আপুনি এঘৰ মানুহৰ ঘৰলৈ যাব গুৱাহাটীত হওক বা ৱাৰ্ড নাম্বাৰ চাব হাউচ নাম্বাৰ চাব সোমায়ে আপুনি গম পাব মানুহ ঘৰৰ ভিতৰত কেনেকুৱা ধৰণৰ মানুহ থাকিব পাৰে তেওঁলোকৰ পৰিৱেশটো কেনেকুৱা হ'ব পাৰে গতিকে সেই মতে যদি আপুনি নিজক প্ৰিপেয়াৰ কৰি যায় তেতিয়াহ'লে তাত ঠগ খোৱাৰ কোনো প্ৰয়োজন নাই বা বেয়া পোৱাৰ প্ৰয়োজন নাই গতিকে সেইখিনি শুনি লওক 1 নম্বৰৰ ঘৰ হাউচ নাম্বাৰ 01 বা 1 যাৰ তাত আছে তেওঁলোকৰ বাবে কি হ'ব ক'লে বাইদে 2 ক'লে 3 কওক আৰু এটা কথা ইয়াতে কওঁ 1 বুলি কোৱাৰ লগে লগে আমাৰ দেখা পোৱা যায় যে অকল 1 নহয় 19 10 28 এইটো হাউচ নাম্বাৰ টোটেলত 1 হয় তাৰ ভিতৰতো সিকুৱেন্স থাকে যে 28ৰ ক্ষেত্ৰত অকমান কেৰেক্টাৰটো অলপ বেলেগ হয় 10ৰ ক্ষেত্ৰত কেৰেক্টাৰটো বেলেগ হয় 19ৰ যেতিয়া আমি প্লাস কৰো 10 হয় তেওঁলোকৰ কেৰেক্টাৰটো অলপ বেলেগ হয় 19 মানে হাউচ নাম্বাৰ যাৰ থাকে টোটেল 1 হয় তেওঁলোকৰ ক্ষেত্ৰত প্ৰশাসনিক লাইনৰ লগত জড়িত কোনোবা থাকিব তেনেকুৱা ধৰণৰ 9 থাকে ৰজাৰ লগত সম্ৰাট থাকে বা ক্ষত্ৰিয় এজন থাকে ৰাজকুমাৰ এজন থাকে যুঁজাৰু এজন থাকে গতিকে কোনোবা নহয় কোনোবা তেওঁলোকৰ ঘৰত মিলিটাৰী বা ডিফেন্স এনেকুৱা ৰিলেটেড বা পুলিচৰ লগত জড়িত ব্যক্তিও থাকে তাৰ বেলেঞ্চ ক'ব লাগে কিন্তু তাৰ ওপৰত দেখা যায় যে ঘৰৰ বাস্তু কেনেকুৱা আছে যদি বাস্তু ঘৰৰ সেই বেলেঞ্চিং নাই তেতিয়াহ'লে কিন্তু তাৰ ওলোটাটো হয় ঠিক আছে কিন্তু আমি পজিটিভলি পাতো কথাখিনি তাৰ উপৰি যদি আমি 3 নম্বৰৰ কথা কওঁ তেতিয়াহ'লে 3 নম্বৰ 12 নম্বৰ যিখিনি নম্বৰ আছে 21 নম্বৰ যিখিনি আছে তেওঁলোকৰ ক্ষেত্ৰত আমি বা 30 নম্বৰ তেওঁলোকৰ ঘৰত যথেষ্ট আধ্যাত্মিক হয় উইজডম তেওঁলোকৰ জ্ঞানৰ লগত জড়িত কামৰ লগত জড়িত থাকে মানে এডুকেশ্যন ৰিলেটেড কামৰ লগত জড়িত থাকে বা তেওঁলোকে দেখা পায় টিচিং ৰিলেটেড জবৰ লগত ভোকাল সায়েন্স মানে অকাল সায়েন্সৰ লগত বা এডভোকেচি লাইনৰ লগত যথেষ্ট শিক্ষাৰ ক্ষেত্ৰত মানে গুৰু বৃহস্পতি কিন্তু অলপ ইগোষ্টিক থাকে সেই ঘৰখনৰ মানুহখিনি আৰু তেনেধৰণে আমি চাব পাৰোঁ যে ইয়েছ তেনেকুৱা আৰু কিন্তু সেই ঘৰৰ মানুহখিনিৰ টোটেল নাম্বাৰ কিমান হয় বা বেচিক নাম্বাৰ বা ডেষ্টিনি নাম্বাৰ কিমান তেওঁলোকৰ কাৰণে লাকি হয় নে নহয় যদি লাকি হয় তেওঁলোকৰ কাৰণে শুভ হ'ব কামটো সেই হাউচ নাম্বাৰ থাকিলে কিন্তু তেওঁলোকৰ কাৰণে যদি আনলাকি হয় তেতিয়াহ'লে সেই হাউচ নাম্বাৰ থাকিলে তেওঁলোকৰ ৰোগ ব্যাধি বেছি হোৱাৰ সম্ভাৱনা থাকে চাৰিও কৈ দিয়ক চাৰি থাকে এনেকুৱা যিসকল টেকন'লজিৰ লগত জড়িত বা তেওঁলোকে কোনোবা এনেকুৱা কামৰ লগত মেচিনাৰী কামৰ লগত জড়িত ইঞ্জিনিয়াৰিং ৰিলেটেড কামৰ লগত জড়িত প্ৰশাসনিক কামৰ লগতো জড়িত থাকে তাৰোপৰি ৰাজনৈতিক ক্ষেত্ৰখনৰ লগত যদি জড়িত থাকে তেওঁলোকৰ দেখা পোৱা যায় যে ক'ৰবাত নহয় ক'ৰবাত অলপ 4 নম্বৰ তেওঁলোকৰ লগত জড়িত থাকে আৰু 4 নম্বৰ সচৰাচৰ আমি এভইড কৰোঁ কিন্তু যদি সেই ঘৰখনৰ কাৰোবাৰ ব্যক্তি 4 নম্বৰ আছে বা টোটেলত 4 আহিছে মানে ডেষ্টিনি বা বেচিক নাম্বাৰ তেতিয়াহ'লে তেওঁলোকৰ কাৰণে লাকি হয় আদাৰৱাইজ 4 নম্বৰটো আমি অলপ এভইড কৰি হেল্থৰ ইছ্যু দেখা পোৱা যায় ফাইনেন্সিয়েল ইছ্যু অলপ দেখা পোৱা আনষ্টেবল থাকে ফাইনেন্সিয়েল কণ্ডিশ্যন 5 নম্বৰ খুব ধুনীয়া নম্বৰ কয় বুধৰ কাৰক বুলি কোৱা হয় মাৰ্কুৰীৰ কাৰক বুলি কোৱা হয় গতিকে তেওঁলোকে ব্যৱসায়ৰ লগত বিশেষকৈ জড়িত থাকে টিচিং ৰিলেটেড কামৰ লগত জড়িত থাকে বা একাডেমিক ছেছন যিকোনো একাডেমিক কামৰ লগত জড়িত থাকে বুদ্ধিৰ কাৰক ব্যৱসায়ৰ লগত জড়িত থাকে
বৰ ভাল থাকে তেওঁলোকৰ সেই মানুহখিনি ট্ৰেভেল ৰিলেটেড কোনোবা ভেহিকেলছৰ কামৰ লগত জড়িত থাকে ট্ৰেভেল এজেঞ্চি থাকে 5 নম্বৰ খুব লাকি নম্বৰ সকলোৰ কাৰণে ভাল যে এনেকুৱা নহয় যে যাৰ ডেষ্টিনি 7 বা যাৰ ডেষ্টিনি 8 যাৰ ডেষ্টিনি 1 তেনেকুৱা নহয় 5 নম্বৰটো আচলতে সচৰাচৰ ক'বলৈ গ'লে আমি জেনেৰেল প্ৰেডিকশ্যনৰ মতে যদি কওঁ যে 5 নম্বৰটো সকলোৰ কাৰণে লাকি নম্বৰ হয় হাউচ নম্বৰ 5 ৰ কথা ক'লে বাইদেউ 6 যদি হয় হাউচ নম্বৰ তেতিয়া কি হ'ব 6 টো খুব ভাল নম্বৰ লাক্সাৰি নম্বৰ বুলি কোৱা হয় লাক্সাৰি নম্বৰ কিন্তু মানি নম্বৰ নহয় লাক্সাৰি নম্বৰ 5 হ'ল মানি নম্বৰ কিন্তু আজি তাৰিখত এতিয়া ইউটিউবত যিখন প্ৰচলিত চলি আছে যে 24 42 এই নম্বৰবিলাকক অলপমান কিছু ক্ষেত্ৰত অলপ বেলেগ ধৰণে ব্যৱহাৰ কৰা গৈছে তাৰমানে এটা প্ৰচলিত হেৰিত ধৌত উঠি গৈছে গোটেই কথাবিলাক কিন্তু 2 আৰু 4 2 হ'ল মুন আৰু 4 হ'ল ৰাহু গতিকে দুটা কেৰেক্টাৰ একেলগে লগ লাগি পেলাই 6 হৈছে গতিকে 6ৰ কেৰেক্টাৰটো চাব লাগিব যে সেই ঘৰখনৰ মানুহখিনি পৰিয়ালটো মানুহখিনি কেনেকুৱা কিন্তু দেখা পায় 6 টো যদিও আমি কওঁ যে লাক্সাৰি নম্বৰ হয় কিন্তু ফেমিলি নম্বৰো হয় 6 টো ফেমিলি নম্বৰ ফেমিলিক এৰি তেওঁলোকে থাকিব নোৱাৰে আৰু খুব দেখা পায় যে খুব এটা লাক্সাৰি ফেমিলি তেওঁলোকে পিন্ধি উৰি ঘূৰি পকি খুব ভাল পায় চখিন এটা পৰিয়াল তেওঁলোকে যদিও 10,000 টকা মাহত ইনকাম কৰিছে কিন্তু সেই 10,000 টকা দি খুব এটা চিষ্টেমেটিক লাক্সাৰি এটা লাইফ কটাবলৈ চেষ্টা কৰে যে আমি সুন্দৰভাৱে থাকোঁ ধুনীয়াকৈ পৰিপাটিকে অলপ পাৰফিউম লগাই ষ্টাইল কৰি পেলাই গতিকে 6 নম্বৰটো ভাল আমি কামত ব্যৱহাৰ কৰোঁ 6 নম্বৰটো লাকি নম্বৰ বুলি কোৱা হয় ওকে 7 আহিলো এটা যদি হাউস নম্বৰ 7 হয় আৰু 7 টো এটা বেলেগ ধৰণৰ নম্বৰ বুলি সকলোৱে কয় কেতুৰ নম্বৰ বুলি কোৱা হয় 7 নম্বৰ যাৰ ঘৰত আছে তেওঁলোকৰ ঘৰৰ চাব যাওঁ যে অলপমান পুৰণা যি ঘৰ আছে ক'ৰবাত নহয় ক'ৰবাত অকণমান থাকে তেওঁলোকৰ ধৰি লওক আমাৰ ককাহঁতে বনাইছিলে বা দেউতাই বনাইছিলে সেই ঘৰটো সম্পূৰ্ণ তেওঁলোকে নাভাঙে ঘৰৰ পিছফালে নহ'লে ঘৰৰ আগফালে সকলোৱে চাবই এই মই যিটো 7 নম্বৰৰ কথা কৈছোঁ কেৰেক্টাৰটো দেখা পোৱা যায় 7 নম্বৰ ক'ৰবাত আগফালে নহ'লে পিছফালে অকণমান হ'লেও তেওঁলোকে আগৰ দিনত যি ককা বা দেউতাহঁতে বনাইছিলে সেই ঘৰটো অকণমান হ'লেও এটুকুৰা ৰাখে বা তেওঁলোকৰ ঘৰত পুৰণা ফাৰ্নিচাৰ থাকিব পুৰণা যি ককা আইতাহঁতে ব্যৱহাৰ কৰিছে তেওঁলোকে সেই বস্তুখিনি ৰাখে খুব মেইনটেইন কৰে অতীতক তেওঁলোকে পাহৰি যাব নিবিচাৰে অতীতক লৈ চলে ডাউন টু আৰ্থ হয় তেওঁলোকৰ মানুহখিনি আৰু খুব ক'বলৈ গ'লে লাকি হয় 7 নম্বৰটো আৰু তাৰ উপৰি দেখা পোৱা যে স্পিৰিচুৱেল আধ্যাত্মিক কামৰ লগত জড়িত খুব ষ্টাইলিছ পাৰ্চন হয় তেওঁলোকে মই কওঁ যে 6তকৈ মই মোৰ আজি প্ৰেক্টিছত মই যিমানখিনি পাইছোঁ 6তকৈ 7 যিটো হাউচ নম্বৰ বা 7 নম্বৰটো দেখা পোৱা যে তেওঁলোকে আল্টিমেট এটা লাইফ কটাব বিচাৰে মানে এটা কথা ঠিক ক'ব লাগিব যে পুৰণা যিসমূহ আমাৰ ঐতিহাসিক ঘৰ সেইবিলাক যদি আপোনালোকে কেতিয়াবা মন কৰে হয়তো তেওঁলোকৰ 7 হ'ব পাৰে 16 হ'ব পাৰে আৰু কিমান হ'ব কেলকুলেশ্যন কৰিলে যদি 7 যদি ওলাই তেনেকৈ 25 হ'ব পাৰে তেনেকুৱা নম্বৰখিনি আৰু যদিও নাথাকে বা ৰাখাও নাই কিন্তু তেওঁলোকে নিজৰ যি এনচিষ্টাৰ্ছক পাহৰি নাযায় তেওঁলোকে মানে ফেমিলি অৰিয়েণ্টেড হয় খুব বেছি ফেমিলি অৰিয়েণ্টেড হয় এইবাৰ আহিলো হাউচ নম্বৰ যাৰ 8 হয় হাউচ নম্বৰ 8 ময়ো হাউচ নম্বৰ 8তে থাকোঁ কিন্তু মোৰ শনি দশা চলি আছে আৰু মোৰ ল'ৰা ছোৱালীও ডেষ্টিনি এজনৰ 8 আছে এজনৰ বেচিক 8 গতিকে যাৰ বেচিক 8 বা ডেষ্টিনি 8 তেওঁলোকৰ কাৰণে মই কৈছিলোঁ যে হাউচ নম্বৰ 8 হওক বা টোটেল নম্বৰ 8 বহুত লাকি হয় তেওঁলোকৰ ছিকুৱেঞ্চ চাব লাগে যে একচুৱেলি ডেট অফ বাৰ্থত 8টো কেনেকৈ আহিছে বা 8টো কেনেধৰণে আছে তাৰ উপৰিও আমাৰ জন্মকুষ্ঠিটো চাওঁ যে শনিৰ প্ৰভাৱ কেনেধৰণে পৰিছে শনিক আপুনি কেনেধৰণে ব্যৱহাৰ কৰিছে হাউচ নম্বৰ 8 সকলৰ তেওঁলোকৰ মেক্সিমাম চাব আপোনালোকে ঘৰটো অলপমান ব্ৰাউনিছ ডাৰ্ক কালাৰ থাকে অলপমান ব্ৰাউন ব্লেক এনেকুৱা ধৰণৰ এটা মিক্স কালাৰ তেওঁলোকৰ থাকিব গেটখনতো কলা ৰঙে থাকিব তেওঁলোকৰ ব্ৰাউন থাকে আৰু মানুহখিনি অলপমান ইগষ্টিকো হয় 8 নম্বৰ যাৰ হাউচ নম্বৰ 8 লগতে হাউচ নম্বৰ 8 সকলৰ ক্ষেত্ৰত দেখা পোৱা যায় যে যাৰ চলে ভাল ধৰণে চলে খুব ধুনীয়া চলে আৰু যাৰ নচলে তলি উদং হৈ যায় যিটো শনিয়ে জাগ দিয়ে বহুত দিয়ে আৰু যাক শনিয়ে বেয়া পায় তেওঁক অকণমান লৈও যায় সেইটোৱে হয় কিন্তু আৰু এটা বস্তু থাকে যে হাউচ নম্বৰ 8ত থকা মানুহখিনি লয়েল হ'ব লাগে তেওঁলোকে আনক কোনো ধৰণৰ বেয়া ব্যৱহাৰ কৰিব নালাগে ওচৰ চুবুৰীয়া মানুহৰ লগত আৰু কুকুৰ এটা থাকিবই হাউচ নম্বৰ 8ত থাকিব সাৱধান
হাউচ নম্বৰ 8ত কুকুৰ থাকেই ওকে ওকে হাউচ নম্বৰ এয়া হ'ল 8ৰ কথা ক'লো এতিয়া আমাৰ শেষৰটো নম্বৰ হৈছে 9 যাৰ হাউচ নম্বৰ 9 হয় মই এইকাৰণে 1ৰ পৰা 9 লৈকে কৈছো আপোনালোকে নিশ্চয় বুজিছে যদি ডাবল ডিজিট আছে তাক সিঙ্গল ডিজিট কৰি দিয়ক আৰু সেইটোৱে হৈছে আমাৰ ক্যালকুলেশন গতিকে 9 টো কৈ দিয়ক হাউচ নম্বৰ 9 টো এনেকুৱা এটা নম্বৰ খুব ফ্লেক্সিবল নম্বৰ মই খুব ভাল পাওঁ 9 নম্বৰটো খুব মানুহখিনি খুব অনেষ্ট হয় খুব লয়েল হয় 9 নম্বৰ থকা মানুহখিনি যি হাউচ নম্বৰ 9তে থাকক বা বেসিক নম্বৰ 9 হওক বা ডেষ্টিনি 9 যাৰ হওক মোৰ কাৰণে মই খুব ভাল পাওঁ খুব প্ৰিয় মানে একদম পানী নিচিনা মানুহ তেওঁলোকে খং উঠিলে খুব বেয়া হয় তেওঁলোকৰ হাউচ নম্বৰ 9ত থকা ব্যক্তিসকলৰ ব্যক্তিত্ব খুব সহজ সৰল হয় তেওঁলোক যেতিয়া খং উঠিব বেয়াকে কৈ দিব কিন্তু সেই কথাটো ধৰি নাথাকে তেওঁলোকে আৰু তেওঁলোকৰ ঘৰত গৈ আপুনি থাকিব অলপ মানে হেৰি টাইপ চিল টাইপ তেওঁলোক অলপমান চিল টাইপ হয় আৰু খুব প্ৰতিবাস মানুহ থাকে আৰু একদম হাঁহি মানে চিঞৰি চিঞৰি হাঁহা মানে কথা পাতা অলপ লাউডলি কথা পাতা কিন্তু খুব ফানি হয় তেওঁলোক খুব ভাল হয় লয়েল হয় আৰু লগতে 9 নম্বৰটো মই কওঁ যে যাৰ জিম আছে যাৰ ৰেষ্টুৰেণ্ট আছে যাৰ জনে ফায়াৰ এলিমেণ্ট ৰিলেটেড কামৰ লগত জড়িত তেওঁলোকৰ কাৰণে খুব ভাল নম্বৰ হয় 9 নম্বৰ আৰু ভাল 9 নম্বৰটো বেয়া নহয় 9 নম্বৰ হাউচত থকা মানুহখিনি মই ক'লোৱে অলপ চলপ কেৰেক্টাৰ কৈ দিছো গোটেইখিনি ক'বলৈ সময়ো কম হ'ব আৰু বহুত আছে পাতিব লগা এয়া আছিল আমি প্ৰথমতে পাতিলো ফোন নম্বৰৰ কথা আৰু এবাৰ ইন্টাৰেষ্টিং হৈছে আমাৰ সাবজেক্টটো বাইদেউ আৰু মোৰ গতিকে ফোন নম্বৰৰ কথা পাতিলো হাউচ নম্বৰৰ কথা পাতিলো এটা প্ৰশ্ন সুধিব থাকি গ'ল ধৰক গুৱাহাটীত ৱাৰ্ড হয় বা অমুকটো ৱাৰ্ড অমুকটো বাইলেন এটা হাউচ নম্বৰ আগত বাইলেন নম্বৰ থাকে ঠিক আছে তো বাইলেন ধৰক আমাৰটো বাৰু বাইলেন নহয় আমাৰ আগৰটো 3 ভিতৰত আকৌ বাইলেন 3 ভিতৰত বাকিখিনি হাউচ নম্বৰ আছে সেইটো কিবা প্ৰভাৱ পৰে না বাইলেন 3 বাইলেন 4 নপৰে কিন্তু বাইলেন হিচাপত আমি দেখা পোৱা যায় যে সেই এৰিয়াটোৰ মানুহখিনিৰ কেৰেক্টাৰটো আমি গম পাওঁ যে বাইলেন 3 নম্বৰ যেনেকুৱা আছে অলপ ঠাণ্ডা মুণ্ডা থাকে মানুহখিনি মানে একচন যেতিয়া দেখাব লাগে তেতিয়া দেখাই দিব কিন্তু সচৰাচৰ তেওঁলোকে বৰ বেছি মাক্কাবাজি মানে কাজিয়া পেচালৰ লগত জড়িত নহয় আৰু 4 নম্বৰখিনি অলপমান দেখাবা বেছি কৰে যাৰ 4 নম্বৰ বাইলেন নম্বৰ 4 হওক বা হাউচ নম্বৰ 4 অলপ দেখাবা বেছি কৰে অলপ পিকনিক কৰা অলপ ফুৰিবলৈ যোৱা অলপ এলকহল লোৱা তেওঁলোকৰ দেখা পোৱা যায় আৰু যাৰ ধৰি লওক আমি দেখা পাওঁ যে বাইলেন নম্বৰ 5 থাকে তেওঁলোকে অলপমান বিজনেছৰ লগত জড়িত থাকে বা অলপমান ডান্স নাচ এনেকুৱা ধৰণৰ আৰ্টিষ্টিক কামৰ লগত জড়িত থাকে শিক্ষাৰ লগত জড়িত থাকে গতিকে কেৰেক্টাৰবিলাক আমি গম পাই যাওঁ যে এইটো এৰিয়াত এনেকুৱা ধৰণৰ মানুহখিনি এনেকুৱা ভাবি চাবচোন আপোনালোকে বাইদেৱে কৈছে আজি মই আজিৰ পৰা ভাবিবলৈ চেষ্টা কৰিম বা আপোনালোকৰ অঞ্চলত যদি এনেকুৱা আছে আপুনি কোনটো বাইলেনত থাকে বা আপোনালোকৰ কেৰেক্টাৰিষ্টিকবোৰ তেনেকুৱা হয়নে নহয় কমেণ্ট কৰিবলৈ নাপাহৰিব এতিয়া আহিলো ইয়াৰ গুৱাহাটীৰ কাহিনী বা আমাৰ চহৰ অঞ্চলৰ কাহিনী ঠিক তেনেধৰণে এতিয়া গাঁৱত তেনেকুৱা নম্বৰ নাথাকে ধৰক গাঁৱত এনেকুৱা থাকে যে তিনিআলিৰ পৰা আমি সোমাই গলো ঠিক আছে সোমাই গৈছো 1 নম্বৰ 2 নম্বৰ 3 নম্বৰকে গৈ গাঁৱৰ একেবাৰে শেষৰ ধৰক 10 নম্বৰ বা 100 নম্বৰ বা 80 নম্বৰ এনেকুৱা গাঁৱত তেনেকে থাকিব ন এঘৰকে পাৰ হৈ গৈ পেলাই তো গাঁৱৰ মানুহখিনি ক্যালকুলেশন কেনেকৈ কৰিব গাঁৱৰ মানুহ ক্যালকুলেশনটো এনে ধৰণে দেখা পোৱা যায় যে তিনিআলি যিখিনি মানুহৰ তিনিআলি থাকে চাবচোন তিনিআলিৰ পৰা আমি ওলাই আহিলো চাৰিআলি গলো চাৰিআলি যোৱা বুলি ক'লে আমি ভাবো যে চকত গলো যিবিলাক আমাৰ নামনি অসমৰ ফালে কয় আমাৰ ফালে কোৱা হয় যে আমি অকমান ওলাই যাওঁ চেণ্টাৰলৈ ওলাই যাওঁ বুলি কয় গতিকে চেণ্টাৰ চাৰিআলি বুলি কোৱাৰ লগে লগে এটা অকণ টাউনীয়া প্ৰভাৱ এটা পৰি যায় আৰু তিনিআলি বুলি কোৱাৰ লগে লগে দেখা পোৱা যায় অকমান গাঁৱৰ এটা প্ৰভাৱ পোৱা যায় যে তিনিআলি বুলি ক'লে যে ইঘৰৰ পদূলিৰ পৰা ওলালো তিনিআলি পৰিলে সিঘৰ পদূলিৰ পৰা সেই মানুহখিনিৰ মাজত যিখিনি তিনিআলি থাকে সেইখিনি মানুহৰ মাজত অলপ সামাজিক কামৰ লগত খুব জড়িত থাকে নাম গুণ প্ৰসংগ এইখিনি কামৰ ভাওনাই হওক নাটকে হওক আৰু চাৰিআলি বুলি কোৱাৰ লগে লগে থিয়েটাৰ বিহু নৃত্য প্ৰতিযোগিতা তেনেধৰণৰ কিছুমান 4 নম্বৰটো লাক্সাৰী ন দেখাবা নম্বৰ যে তেওঁলোকে অলপ দেখাই ভাল পায় ৰাহু নম্বৰ হয় ন চাৰিআলি তিনিআলি তাত চাৰি আহিলে তিনি আহিলে চাবচোন ৰিলেট কৰি চালে কথাবোৰ বুজি পোৱা যায় তেনেধৰণৰ মোক সিদিনা এজন এষ্ট্ৰলজাৰ আহিছিলে তেওঁ দুটামান কথা কৈ থৈ গ'ল নামঘৰৰ ওচৰৰ ঘৰ মানে ৰাস্তাটোৰ শেষৰ ঘৰ এনেকুৱা কিছুমান কাহিনী তেওঁ মোক কৈ থৈ গ'ল বেয়া বুলি কৈ থৈ গ'ল কিবা বুলি কৈ থৈ গ'ল এইবিলাক কাহিনী থাকে নেকি নাথাকে নামঘৰৰ ওচৰত চাওক ঘৰৰ ওচৰতো ঘৰত প্ৰত্যেকৰ ঘৰতে নামঘৰ এটা থাকে তাৰমানে আমি য'ত উপাসনা কৰোঁ য'ত আমি প্ৰাৰ্থনা কৰোঁ তাতে নামঘৰ এটা থকাটো আমাৰ কাৰণে কি বেয়া হ'ব পাৰে এইবিলাক আচলতে এটা কাহানী বনাই পেলাই
কি ক'ম লুটেৰাসকলে লুটি আছে মোক কোনোবাই বেয়া পালো মই স্পষ্টকৈ কোৱা মানুহ এইটো আচলতে মিছা কথা এইটো কিছুমান বস্তু আমি আচলতে উত্তৰ ভাৰতীয় কিছুমান সংস্কৃতি আনি পেলাই আমি ইয়াত সোমোৱাই দিছো আমাৰ নামঘৰ কেতিয়াও আমাৰ পদূলিয়ে নামঘৰ নাথাকে ভয় খুৱাই দিয়ে মানে কমেণ্টত আহি কৈছে বহুতে এনেকৈ কেলে ভয় খুৱাইছে মই তেতিয়া মানে অলপ ভাবিছোঁ কথাটো আপোনাক সুধিব লাগিব মই সেইটো ভাবি আছিলোঁ তাৰমানে মই যিটো কথা ক'বলৈ গৈছোঁ যে নামঘৰ বুলি ক'লে আমাৰ গাঁওবিলাকত কি হয় খেল সলনি হৈ যায় নামঘৰ সলনি নহয় নামঘৰ এটা নামঘৰতে বহু মানুহ আহি পেলাই খেল ৰাতিপুৱাই কোনোবাই ভাদ মাহৰ নাম গালে দুপৰীয়া গালে সন্ধিয়া গালে বা ৰাতি গালে কিন্তু মানুহে যে এই কথাটো কয় যে ঘৰৰ ওচৰত নামঘৰ থাকিলে বেয়া মন্দিৰ থাকিলে বেয়া ঘৰৰ ওচৰত ATM আছে এই যে কথাটো কয় কোনোবাই চোৱাব গ'লে ATMটো আজিকালি টেকন'লজিৰ ATMটো থাকিবই ATMটো আমাৰ মোবাইলটো ATM দেখোন তাৰ উপৰি মন্দিৰ বুলি কোৱাৰ লগে লগে আমি দেখোন মোবাইলতে অনবৰতে মোৰ সন্মুখৰ মোবাইলত দেখোন ৰাধা কৃষ্ণৰ ফটো আছে তো এইটোতো গাৰু তলতো কেতিয়াবা ভৰিখনো লাগে কিন্তু মোৰ শ্ৰদ্ধা মনত কি আছে সেইটো ডিপেণ্ড কৰে ন আৰু প্ৰথম কথা ক'বলৈ গ'লে আমি জামুগুৰিৰ কথাই বা চাৰিআলিৰ কথাই চাওঁ জামুগুৰিত আটাইতকৈ বেছি নামঘৰ আছে এজনে ৰাস্তা দি পাৰ হ'লে মানে দুই কাষে নামঘৰ আৰু ইমান ভাল লাগে ভক্তিভাৱ এটা আহি যায় গতিকে এইটো কোনোবাই যদি কৈছে যে এইটো বেয়া কথা মই ভাবোঁ নাভাবোঁ আৰু বাস্তুৰ ক্ষেত্ৰত আমি দেখোঁ ট্ৰেংগেল চোৱা যায় এল চোৱা যায় বা লাষ্টৰ সীমা চোৱা যায় তাৰ ক্ষেত্ৰত অলপমান বেলেগ হয় বাস্তুৰ ক্ষেত্ৰত এইটো বেলেগ এনে নহয় পাতিম বাস্তুৰ ক্ষেত্ৰত বেলেগ হয় কিন্তু মন্দিৰ নামঘৰৰ কথাটো আচলতে প্ৰচলিত হৈ আছে কিছুমান কথাক মানুহৰ মাজত কৈ গৈছে আৰু চোৱাব গ'লে বা কিছুমান মানুহ আছে যি উত্তৰ ভাৰতীয় আজি ইউটিউবত আহে যে আপকা ঘৰ কে সামনে কোই মন্দিৰ হে कोई ATM है तो মন্দিৰটো জেনেৰেলি উত্তৰ ভাৰতত য'তে ত'তে মন্দিৰ আমাৰ ইয়াত নামঘৰ আমি আমাৰ উপাসনা আমি যোনে যেনে ধৰণে পালে প্ৰত্যেকৰ ঘৰতে নামঘৰ এটা আছে সৰুকৈ হ'লেও মন্দিৰ আছে নামঘৰ আছে গতিকে আমাকতো সুধিব লগা কথাই নাই যে আমাৰ ঘৰত নামঘৰ আছেনে বা গোসাঁই ঘৰ আছে কাৰণ আমাৰ উপাসনা দেৱীক বা দেৱতাক বা ইষ্ট দেৱতাক আমি কি কৰোঁ ঘৰৰ বাহিৰত আমি ৰাখোঁ ঘৰৰ ভিতৰত আমি নাৰাখোঁ আমাৰ অসমৰ যি মেপখন বা ষ্ট্ৰাকচাৰ যদি আমি চাওঁ আমি সকলোতকৈ বাস্তু মানি চলা মানুহ আমিয়ে হয় কাৰণ আমি নৰ্থ ইষ্টত থাকোঁ তাৰ কাৰণটো হ'ল আমাৰ প্ৰত্যেকৰ ঘৰত আমি ঘৰৰ ভিতৰত কেতিয়াও আমি গোসাঁই ঘৰ নাপাতোঁ আমাৰ গোসাঁই ঘৰ থাকে ঘৰৰ বাহিৰত আৰু উত্তৰ আৰু পূব দিশত থাকে আমাৰ গোসাঁই ঘৰ আৰু প্ৰত্যেকে আজিকালি কিছু নামানা হৈছে তাৰ ফলো পাই আছে কিন্তু আমাৰ গোসাঁই ঘৰ আমাৰ ঘৰৰ লগত ৰিলেটেড নাথাকে ঘৰৰ বাউণ্ডৰীৰ ভিতৰত নাথাকে আমাৰ গোসাঁই ঘৰ বেলেগ থাকে কিন্তু বেলেগ ধৰ্মত বেলেগ যিসকল মানুহ বা জাতি আমি কাৰো কথা নকওঁ বেলেগ যিসকল ৰাজ্যৰ মানুহ তেওঁলোকে কিন্তু গোসাঁই ঘৰ বুলি ক'লে তেওঁলোকৰ নাথাকে পূজা ঘৰ থাকে তেওঁলোকৰ য'ত একেলগে কৰা হয় গোটেইখিনি কাম আৰু সেইটো কথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও কৈ থাকে যে ভাৰতৰ যদি বিকাশ হ'বলগীয়া হয় তেতিয়া নৰ্থ ইষ্টক গুৰুত্ব দিব লাগে কাৰণ নৰ্থ ইষ্ট হৈছে বাস্তুৰ ক্ষেত্ৰত বাস্তু পুৰুষে নৰ্থ ইষ্টৰ ফালে আছে নৰ্থ ইষ্টৰ ফালে আমাৰ মন্দিৰ থাকে উপাসনাৰ স্থল থাকে সেইকাৰণে চাগে ভাৰতৰ আজি উন্নতিত নৰ্থ ইষ্টৰ অৰিহণা আছে হয়নে আৰু যি কি নহওক এয়া আছিল আমি পাতিলোঁ ফোন নম্বৰ ঘৰ নম্বৰ হাউচ নম্বৰ আৰু আমি গাঁৱলৈকে গুচি গ'লোঁ তিনিআলি চাৰিআলিলৈকে গুচি গ'লোঁ এইবাৰ চুই যাম ATM ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড তাৰপিছতে গাড়ী নম্বৰটো অকণমান চুই যাওঁ দিয়ক গাড়ী নাম্বাৰটো হয় সঁচাকৈ মই নিজৰ গাড়ীখনতো মই নাম্বাৰ সলনি কৰিছোঁ মই নিজৰ পচন্দৰ নাম্বাৰ লৈছোঁ যিটো মোৰ কাৰণে ভাল গতিকে আৰু এটা কথা হয় যে ক'লা গাড়ী বা বগা গাড়ী মই কেতিয়াবা এই দিছপুৰ থানাৰ সন্মুখে যেতিয়া পাৰ হৈ আহোঁ তেতিয়া ভঙা গাড়ীখন দেখাওঁতে ক'লা নে বগা চাওঁ মেক্সিমাম কিন্তু বগা গাড়ী এক্সিডেণ্ট তাৰ কাৰণ এনেকুৱা নহয় যে তেওঁলোকে ক'লা গাড়ী লোৱাৰ কাৰণে এক্সিডেণ্ট হৈছে তেনেকুৱা নহয় তেওঁলোকৰ দশা ছিষ্টেমত আচলতে জন্মকুষ্ঠিত কি চলি আছে জন্মকুষ্ঠিত বা নিউমৰলজি মতে কি চলি অংকশাস্ত্ৰৰ মতে কি চলি আছে অংকশাস্ত্ৰৰ মতে যদি দশা বেয়া হৈ আছে বা এষ্ট্ৰলজি মতে দশা বেয়া হয় তেতিয়াহ'লে এক্সিডেণ্ট হ'বই তাৰোপৰি দেখা পোৱা যায় যে আপুনি কি ধৰণৰ নাম্বাৰ ব্যৱহাৰ কৰিছে এট্ৰেকশ্যন কেনেধৰণে ইউনিভাৰ্চেল এনাৰ্জি কেনেধৰণে তাত মানে আহিছে সেইটো দেখা পোৱা যায় যে আপুনি যদি বহুবাৰ 888 ব্যৱহাৰ কৰে বহুতে মাষ্টাৰ নাম্বাৰ ব্যৱহাৰ কৰে বহুতে VIP নাম্বাৰ ব্যৱহাৰ কৰে আমি দেখা পোৱা যায় যে আপোনাৰ যিটো লাকি নাম্বাৰ হয় ডেষ্টিনি নাম্বাৰ সেই নাম্বাৰটো টোটেলত আনি পেলাই আপুনি সেইটো নাম্বাৰ ব্যৱহাৰ কৰিব তাৰোপৰি দেখা পোৱা যায় যে আপুনি যদি ঘৰৰ কাৰণে
আপোনাৰ মা দেউতাৰ কাৰণে বা আপুনি ঘৰখন নেৰাকৈ বা নিজৰ ডাউন টু আৰ্থ হৈ থাকিব বিচাৰে ফেমিলিৰ লগত থাকিব বিচাৰে তেতিয়াহ'লে আপুনি যিকোনো ক্ষেত্ৰত যাৰ নাম্বাৰ যেনেকুৱাই নহওক বেছিক নাম্বাৰ ডেষ্টিনি নাম্বাৰ তেওঁলোকে 7 নাম্বাৰ ব্যৱহাৰ কৰিব তাৰোপৰি আপোনালোকে যদি ব্যৱসায় কাৰণে লাক্সাৰী লাইফ এটা কাৰণে যদি ব্যৱহাৰ কৰে যে মই গাড়ী ব্যৱসায় কৰিছোঁ বা মই আপুনি যেনেকে এই ব্যৱসায়টো আপোনাৰ লাক্সাৰী এটা হেৰি যে এখন চমক এটা যে লাইটৰ তলত আমি কথা পাতিছোঁ সেইটো কাৰণে আমি 6 নাম্বাৰটো আমাৰ কাৰণে ভাল যে আমাৰ লাক্সাৰী এটা নাম্বাৰ কাৰণ মোবাইলত চাব বা টিভিত চাব বা যেনেধৰণে আপুনি প্ৰেজেণ্টেশ্যনটো দিব সেইটো আমি 6 নাম্বাৰ ব্যৱহাৰ কৰোঁ আৰু যদি আমি আপুনি গাড়ী নম্বৰ 6 ব্যৱহাৰ কৰিব পাৰে তাৰোপৰি যদি ধৰি লওক মই ব্যৱসায়ৰ কাৰণে নাম্বাৰ ব্যৱহাৰ কৰিছোঁ তেতিয়াহ'লে টোটেলত 5 নাম্বাৰটো আমাৰ কাৰণে ভাল ব্যৱসায় বুলি ক'লে যিকোনো ব্যৱসায় হ'ব পাৰে আৰু যদি মই ধৰি লওক শিক্ষাৰ লগত জড়িত বা মই টিচিং ৰিলেটেড জবৰ লগত জড়িত বা মই গভৰ্ণমেণ্ট জবৰ লগত জড়িত তেতিয়াহ'লে মই নাম্বাৰ 1 নাম্বাৰ 3 আমি ব্যৱহাৰ কৰিব পাৰোঁ কাৰণ নাম্বাৰ 1 হ'ল ফায়াৰ এলিমেণ্ট বা সূৰ্যৰ শক্তিৰে পৰিপূৰ্ণ আৰু নাম্বাৰ 3 হ'ল আৰ্থ এলিমেণ্ট গতিকে দুটা নাম্বাৰ আমি ব্যৱহাৰ কৰোঁ কিন্তু 2 8 4 আমি সচৰাচৰ ব্যৱহাৰ নকৰোঁ গাড়ীৰ ক্ষেত্ৰত 9ও আমি ব্যৱহাৰ নকৰোঁ 9টো এবাৰ দুবাৰ থাকিলে ভাল আছে কিন্তু টোটেলত আমি 9 কম ব্যৱহাৰ কৰোঁ ওকে বুজিলোঁ আৰু বগা গাড়ী বেছি এক্সিডেণ্ট হোৱাৰ কাৰণটো কি বুলি ক'লে মই সেইটোৱেইটো ক'লোঁ যে মানুহে কয় যে কলা গাড়ী ল'ব নালাগে বগা গাড়ী ভাল মানুহে কোৱা কথাটো কৈছোঁ আচলতে নহয় এতিয়া মোৰ শনি দশা চলি আছে মই গৈ কলা গাড়ীখনে লৈছোঁ এতিয়া মোৰ ধৰি লওক শুক্ৰৰ দশা চলি আছে মই লাক্সাৰী কালাৰটো ক'লে শুক্ৰৰ কালাৰ হ'ল বগা আচলতে শুক্ৰৰ কালাৰ বগা হয় মানে শুক্ল বস্ত্ৰ যাক ধাৰণ কৰা হয় বগা হয় গতিকে বগা বা লাইট কালাৰ ব্যৱহাৰ কৰে আৰু যাৰ ধৰি লওক মংগলৰ দশা চলি আছে বা এনেকুৱা ধৰণৰ আছে তেওঁলোকে দেখাব অলপ ৰেডিছ টাইপ কালাৰ ব্যৱহাৰ লয় যোনে ৰাহুৰ দশা চলি আছে তেওঁলোকে নেভি ব্লু কালাৰ লয় এনেকুৱা ধৰণৰ মানে দশা চিষ্টেমৰ ওপৰত ডিপেণ্ড কৰে আৰু লাষ্টত মই আপোনাক এটিএম কাৰ্ডৰ নম্বৰটো সুধিম এটিএম কাৰ্ডৰ নাম্বাৰ ক্ষেত্ৰত অলপ মুস্কিল হয় আমাৰ যে এটিএম কাৰ্ডৰ নাম্বাৰ আমি কেনেধৰণে হেৰি কৰোঁ কিন্তু আমি যেতিয়া আমাৰ হাতত নাথাকে কিন্তু আমি এটা কাম কৰোঁ আজিকালি খুব কম ইউজ হয় কিন্তু আমি যিমান মোবাইলৰ আমি পাছৱৰ্ডেই হওক বা এটিএমৰ পাছৱৰ্ড আমি পাছৱৰ্ডৰ ক্ষেত্ৰত আমি কিছুমান নাম্বাৰ ব্যৱহাৰ কৰোঁ যে আমাৰ কাৰণে লাকি নাম্বাৰ কোনটো সেইটো আপুনি কোনোবা ভাল এষ্ট্ৰলজাৰ বা কোনোবা অংকশাস্ত্ৰৰ যোগেদি তেওঁলোকক আপুনি দেখাই পেলাইও ল'ব পাৰিব বা মোৰ ওচৰতো আপোনালোকে আহিব পাৰিব যে আপোনাৰ কাৰণে লাকি নাম্বাৰ কোনটো যদি আপোনাৰ কাৰণে লাকি নাম্বাৰ সেইটো সেই নাম্বাৰটো আপুনি দুটাই যিকোনো পাছৱৰ্ডত বা আপুনি যেতিয়াই কিবা এটা পাছৱৰ্ড ইউজ কৰে তাক দুবাৰ 3বাৰ ইউজ নকৰিব আপোনাৰ কাৰণে যিটো লাকি নাম্বাৰ হয় তো আপুনি 2বাৰ ইউজ কৰিব পাৰে 3বাৰ ইউজ নকৰিব গতিকে লাকি নাম্বাৰৰ ওপৰত ডিপেণ্ড কৰে যে আপুনি কেনেধৰণে আপোনাৰ মোবাইলটো ভালে থাকিব নে নাই বা আপোনাৰ পইচা কেনেধৰণে আহিব বহুত ডিপেণ্ড কৰে সেইখিনি কথা আপোনালোকে নিজৰ লাকি নাম্বাৰটো হেৰি নাম্বাৰ ৰাখিব পাৰে এটিএম পিন নাম্বাৰ হওক বা মোবাইল পাছৱৰ্ড হওক সেইটো ৰাখিব পাৰে কিন্তু তাৰোপৰি আপুনি বেছিক নাম্বাৰটো ৰাখিব পাৰে বেছিক নাম্বাৰটো আপোনাৰ লাইফটো 36 এজৰলৈকে আপোনাক বেছিক নাম্বাৰে কাম দিয়ে এটা কথা আপুনি বুজাই থৈ যাওক সেইখিনি দৰ্শকে বুজাটো দৰকাৰ ড্ৰাইভাৰ নাম্বাৰ আৰু কণ্ডাক্টৰ নাম্বাৰ কোনটোক কয় ড্ৰাইভাৰ নাম্বাৰ হ'ল আমাৰ ডেটটো ধৰি লওক আমাৰ 11 তাৰিখে জন্ম হৈছে আৰু 11 নৱেম্বৰত জন্ম হৈছে 11 হৈ গ'ল তাৰপিছত 1998ত জন্ম হৈছে 1998ত জন্ম হৈছে টোটেলত যিখিনি আহিব টোটেলত অহাৰ পিছত যিটো নাম্বাৰ হ'ব গোটেই নাম্বাৰখিনি আমি প্লাছ কৰি যোগ কৰি দিম সেইটো হ'ল আমাৰ আৰু যিটো আমাৰ বেছিক নাম্বাৰ হ'ল যিটো ডেট অফ বাৰ্থ ধৰি লওক 11 তাৰিখে মই জন্ম হৈছোঁ তো 2 হ'ব 19 তাৰিখে জন্ম হৈছোঁ 1 যোগ 9 সমান 10 হ'ল 10ৰ 1টো আনিলোঁ 28 তাৰিখে জন্ম হৈছোঁ 2 যোগ 8 সমান 10 হ'ল 1 আনিলোঁ গতিকে যিটো আপোনাৰ দুটা নাম্বাৰ যদি আছে তাক 1 ডিজিটত আনি পেলাই সেই নাম্বাৰটো হ'ল বেছিক নাম্বাৰ আৰু টোটেল ডেট অফ বাৰ্থ তাৰিখ মাহ আৰু আপোনাৰ বছৰটো চেঞ্চুৰীটো মিলাই পেলাই যেতিয়া প্লাছ কৰা হয় সেইটো ডেষ্টিনি নাম্বাৰ এই যিটো প্ৰথম নম্বৰ কোনটো নাম্বাৰ কোনটো হেৰিয়াত আমি জড়িত হয় প্ৰফেশ্যন কোনটো হয় আমাৰ লাক কোনটো হয় প্ৰফেশ্যন হয় যে আমি এটা সৰুৰ পৰাই ভাবি আছিলোঁ যে মই মোৰ কথা ভাবি আছিলোঁ যে মই ব্যৱসায় কৰিম মই অমুক কৰিম মই তমুক কৰিম মানে ভাবি আছিলোঁ যে মই এইটো লাইনত কাম কৰিম মই অমুক লাইনত কাম কৰিম কিন্তু ছাডেনলি মই চেঞ্জ কৰি দিলোঁ যে নহয় মই এইটো লাইনত নহয় মই আচলতে এটা ডাঙৰ মই নিউজ মানে মিডিয়া হাউচ এটা মই উঠাম
তো সেইটো হ'ল যে বেচিকলি মই বেচিক কেৰেক্টাৰ এইটো যে মোৰ এইটো বস্তু ভাল লাগে বেচিক কেৰেক্টাৰ মই মাছ খাই ভাল পাওঁ মোৰ বেচিক কেৰেক্টাৰ কিন্তু সময়ৰ লগে লগে যে মাছটোৰ উপলব্ধও হোৱা নাই বা মাছটোৰ লগত মোৰ লাহে লাহে ইণ্টাৰেষ্ট নোহোৱা হৈ গৈছে মাছটোৰ সলনি মই মাংস খাবলৈ ভাল লগা হৈছে যে এটা বয়সত আমাৰ টাৰ্ণিং পইণ্ট আহে লাইফৰ এটা টাৰ্ণিং পইণ্ট আহে তো তাৰ কাৰণে এটা কাম আপোনালোকে কৰিব যে আপোনালোকৰ টোটেল বেচিক নাম্বাৰটো কিমান হয় সেইটো ডেষ্টিনি নাম্বাৰ হয় লগতে আপোনালোকৰ 36ৰ পৰা ডেষ্টিনি নাম্বাৰটো মাইনাছ কৰি দিব ধৰি লওক মোৰ ডেষ্টিনি নাম্বাৰ 6 মই 36ৰ পৰা ডেষ্টিনি নাম্বাৰ মাইনাছ কৰি দিলোঁ 7ক মাইনাছ কৰি দিলোঁ 36ৰ পৰা 7ক মাইনাছ 29 তাৰমানে 29 মোৰ কাৰণে এটা টাৰ্ণিং পইণ্ট মোৰ লাইফৰ এটা টাৰ্ণিং পইণ্ট ধৰি লওক আপোনাৰ ডেষ্টিনি নাম্বাৰ 3 যেনিবা তো আপোনাৰ 36ৰ পৰা আমি 3 মাইনাছ কৰি দিয়া লাগে থাকিল 33 থাকিলে তো 33 আপোনাৰ লাইফৰ এটা টাৰ্ণিং পইণ্ট যে আপুনি তাৰ পৰা শিকিছে নতুনকৈ জীৱনটো গঢ় দিবৰ কাৰণে তো আপোনাৰ জীৱনটো গঢ় দিবৰ কাৰণে সেইটো বয়সত আপুনি শিকিব যেতিয়া আপোনাৰ বেচিক নাম্বাৰ 36ৰ পৰা ডেষ্টিনিক মাইনাছ কৰিব 36ৰ পৰা ডেষ্টিনিক মাইনাছ কৰিব লাগিব অ'কে আৰু এটা কথা সুধি থওঁ যেতিয়া 1 আমাৰ আপুনি যিটো নাম্বাৰ মোক দিছিলে 11 1998 ইয়াৰ 1 আহিছে 5 বাৰ এইটো কিমান ভাল নহয় 1টো কেনেকুৱা যদি 5 বাৰ আহিছে তেতিয়াহ'লে 5ৰ লগত আকৌ আমাৰ যি বৈদিক নিউমৰলজি মতে আমি লুচুগেট বা পাইথাগোৰিয়ান মই কম ব্যৱহাৰ কৰোঁ তেওঁলোকৰ মতে অলপ বেলেগ ধৰণৰ কিন্তু আমাৰ ভাৰততে ইমান বস্তু আছে আমাৰ নিজৰ ভূমিতে ইমান বস্তু আছে আনৰ পৰানো কিয় ধাৰ কৰোঁ গতিকে আমি যেতিয়া বৈদিক নিউমৰলজি মতে যাওঁ যদি কাৰোবাৰ যদি 5 টাইমছ 1 আছে তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত আমি দেখা পোৱা যায় যে তেওঁলোকৰ যিকোনো বস্তু ছেটেলমেণ্ট হওঁতে টাইম লাগে আৰু প্ৰপাৰ্টি ৰিলেটেড কামত তেওঁলোকৰ অলপমান সংঘাত বেছি সৃষ্টি হয় কিন্তু যদি আমাৰ অড নাম্বাৰতকৈ যদি আমাৰ ইভেন নাম্বাৰ আহি গৈছে তেতিয়াহ'লে আমাৰ কাৰণে ভাল কিন্তু তাৰ লগতো কিছুমান বস্তু আছে যে ইভেন নাম্বাৰৰ লগত এটা আহে এটা লাইন আহে যে আমাৰ 11 আহিছে 7 আহিছে 8 আহিছে তেতিয়াহ'লে তাৰ আকৌ এনাৰ্জিটো বেলেগ হয় গতিকে এটা ডাঙৰ ফৰ্মুলা হয় এইটো ফৰ্মুলা মতে আমি চলিব লাগে কিন্তু তথাপি আপোনাৰ যদি ডেট অফ বাৰ্থত 2 টাইমছ আহিছে যিকোনো নাম্বাৰ ঠিক আছে কিন্তু যদি 3 টাইমছ আহিছে যিকোনো নাম্বাৰ ক'ৰবাত নহয় ক'ৰবাত আপোনাৰ এনজাইটি ডিপ্ৰেশ্যন মেৰেজ লাইফ ডিষ্টাৰ্ব লাইকে 1 হওক বা 9 হওক যিয়ে নহওক মানে 3 বাৰতকৈ বেছি আহিলে কিন্তু তাতো এটা বস্তু আহে যে আমাৰ মহাদশাও চলে আৰু অন্তৰ্দশাও চলে আমাৰ যেতিয়া নিউমৰলজি আমি চাওঁ অংকশাস্ত্ৰ চাওঁ তেতিয়া আমাৰ মহাদশাও চলে আৰু অন্তৰ্দশাও চলে অন্তৰ্দশা হ'ল আমাৰ মোৰ ইয়েৰলি মোৰ অন্তৰ্দশা কি আৰু মহাদশা এটা লম্বা পিৰিয়ড চলে গতিকে অন্তৰ্দশাৰ মহাদশাৰ মাজত আছে যে অন্তৰ্দশাও 8 আহিছে মোৰ 8 আছে অন্তৰ্দশা 8 আহি গ'ল সেই বছৰটোত মানুহজনৰ লাইফ ডিষ্টাৰ্ব থাকে অ'কে এইখিনি নম্বৰৰ কথা পাতিলো চলি আছে 24 শনিৰ কথা পাতি দিওঁ অকণমান কেনেকুৱা হৈছে কি পৰ্যায়ত গৈ আছে শনি চাবচোন আপুনি যেতিয়াৰ পৰা 24 সোমাইছে ইউটিউবত এটা ধমাল এটা চলি আছে এটা ট্ৰেণ্ড চলি আছে সেইটো হ'ল যে তন্ত্ৰ সাধনা তন্ত্ৰ মন্ত্ৰ এষ্ট্ৰলজি সাধনা এইবিলাক বস্তু বেছি মানুহে চলে আৰু অসমৰ ইউটিউব চেনেলবিলাকতো এতিয়া তন্ত্ৰ সাধনাৰ প্ৰতি বৰ চৰ্চা হৈছে শনি হ'ল আমাৰ কৰ্মা শনিয়ে আমাক আচলতে আমি শনিলে ভয় কৰোঁ কিন্তু সকলোতকৈ ভাল প্লেনেটছ মোৰ ভাল লগা ফেভাৰেবল প্লেনেট হ'ল শনি ষ্ট্ৰিক্ট টিচাৰ আৰু শনিক যদি আপুনি ঠিক কৰি ৰাখিছে জীৱনত আপুনি অন্য বস্তু ঠিক নকৰিলেও চলে তাৰমানে শনিক ঠিক কৰা মানে কি আপুনি কৰ্ম ঠিক কৰিছে আপোনাৰ কেৰেক্টাৰটোক আপুনি ঠিক কৰিছে আপুনি মদ মাংস লোভ কয় নহয় গোটেই বস্তুখিনিৰ পৰা আপুনি দূৰত আহিছে যে আপুনি কোনো ধৰণৰ মোহ নাই মায়া নাই লোভ নাই কোনো ধৰণৰ আসক্তি নাই তাৰমানে শনিয়ে এনেকুৱা এটা কণ্ডিশ্যনত আপোনাক আনি দিয়ে যে কোনো কাৰোবাৰ ডাঙৰ গাড়ী এখন লৈছে আপুনি জ্বলিব লগা নহয় ঠিক আছে মই কাম কৰি ময়ো এখন ল'ম কিন্তু সি গাড়ীখন লৈছে ক'ৰবাৰ পৰা চৰ্চা নহয় সমালোচনা বেলেগৰ দেখি পেলাই আপুনি জ্বলা প্ৰয়োজন নাই তো দেখা পোৱা যায় যে আমাৰ সচৰাচৰ দেখা পোৱা যায় যে শনি যদি লগ্নত থাকে আমি মেক্সিমাম ক্লায়েণ্টৰ মোৰ যিখিনি ক্লায়েণ্ট আহে যেতিয়া মই চাওঁ যাৰ শনি লগ্নত থাকে যদি শনি নিচ হৈ আছে তথাপিও দেখিছোঁ যে মানুহজনৰ ৰাইজ কৰিছে ইয়াৰ কাৰণটো কি আমি ইমান দিন প্ৰেক্টিচ কৰি গম পাইছোঁ যে ইয়াৰ কাৰণটো কি তেতিয়া তেওঁ দেখোঁ তেওঁ কেৰেক্টাৰটো চাওঁ
যে একচুৱেলি নিউমৰলজি মতে আমি কেৰেক্টাৰটো চাওঁ ইয়েছ মানুহজন খুব অনেষ্ট হয় মানুহজনে ন্যায়পৰায়ণ কামৰ লগত জড়িত আনক দান কৰিছে কোনোদিন দান কৰাৰ পিছত আমি কেতিয়াও ভাবিব নালাগে যে মই তেওঁক দান কৰিছোঁ মানে তেওঁ মা দেউতাক সেৱা কৰিছে ওচৰ চুবুৰীয়া মানুহৰ লগত কোনো ধৰণৰ কাজিয়া পেচাল নাই কাকো কাৰো উন্নতি দেখি জ্বলা নাইকিয়া তেওঁ কৰ্ম কৰিছে এলাহ নহয় তেতিয়া দেখাব যে তেওঁ যদি শনি নিজ হৈও আছে জন্মকুষ্ঠিত তেতিয়াও কিন্তু তেওঁ ৰাইজ কৰিছে শনিবাৰে যে কয় যে দান দিব লাগে শনিবাৰে দানটো হ'ল এটা কথা এনেকুৱা আমি যে দান দিয়া যায় দান দিলে বেয়া নহয় দান পুণ্যৰ কাম দান আমি এনেও কৰিব পাৰোঁ যে শনিবাৰে দিব লাগিব বুলি কথা নহয় আমি এনেও দান দিয়াৰ পিছত আমি এবাৰ ভাবিব নালাগে যে মই দান দিছোঁ যদি দান দিছোঁ বুলি ভাবি পেলাই সেই মনত ভাৱটো লৈ আপুনি মৰি গ'ল কিবা কাৰণে আপুনি কিন্তু সেই দানটো ল'বৰ কাৰণে আকৌ সেইকাৰণে আপুনি ৰিটাৰ্ণ হ'ব ন সেই দানটোত আপোনাক ৰিটাৰ্ণ দিব ন তাৰমানে আপুনি যে দানটো দিলে যে মই আপোনাক এটা দান কৰিলো মোৰ মনত মই ইয়াক দান দিলে চলা টকা গ'ল টকা 500 ভাবি আছো নিদিয়া হলে দিলো 500 টকা মই একোৱে হোৱা নাই যেন ভাবি আছো হ'ল চটপকে মোৰ কিবা এটা হৈ গ'ল টপকি গ'লো মই টপকি গ'লো সেই টপকি যে গ'লো মোৰতো মনত ভাৱনাটো আছিল না কৰ্ম আছিল ন আকৌ যে জন্ম লম আপোনাৰ পৰা মই দানটো আপুনি মোক কাৰণ আপুনি সৎভাৱৰে নললে ন কথাটো আপোনাৰ মনতো সেই থাকিল ন তেওঁ আপোনাকতো সমৰ্পণ নকৰিলে ন দানটো গতিকে আকৌ জন্ম সেই ল'বৰ কাৰণে সেইকাৰণে কৰ্মটো খুব চাবলে শনিয়ে কয় তুমি কৰ্ম কৰা মই তোমাক ফল দিম মই সেইকাৰণে সকলোকে কওঁ যে মোৰ ওচৰত যিমানখিনি আহে তেওঁলোকক কওঁ যে শনিক আপোনালোকে শনিলে ভয় খাব নালাগে চাৰে খাতিয়ে হওক বা ঢেইয়াই হওক বা মহাদশাই হওক অন্তদশা হওক ভয় তেতিয়া খাব যদি আপুনি অন্যায় কৰিছে আপুনি যদি অন্যায় কৰে তেতিয়াহ'লে আপুনি ভয় খাব লগা কোনো কথা নাই আৰু লগ্নৰ যা শনি আছে তেওঁলোক সঁচাকৈ ক'বলৈ খুব সততাৰ পথত চলি ভাল পায় কিন্তু কিবা কাৰণে যদি তেওঁলোকৰ লাইফত ক'ৰবাত যদি তেওঁলোকে মানে সময়খিনি মিছ ইউজ কৰিছে বা কাৰোবাক মিছা কথা কৈছে বা তেওঁলোকে উদ্ভণ্ডালি কৰিছে দেখিব তেওঁ লাইফত ক'ৰবাত নহয় ক'ৰবাত সেই যিখিনি পাব লগা আছিলে শনিয়ে দিব লগা আছিলে সেইখিনি দিয়ে শনিক অভিশাপ দিছিলে তেওঁ ৱাইফে কাৰণটো মই আগতেও কৈছোঁ কিন্তু তথাপি কওঁ যে শনিক অভিশাপ দিয়াৰ পিছত শনিয়ে সেই অভিশাপৰ পৰা বাচিবৰ কাৰণে শিৱক আৰাধনা কৰিলে শিৱই তেতিয়া ক'লে যে ঠিক আছে মই সেই অভিশাপৰ পৰা তোমাক মুক্তি দিম তেতিয়াহে এইটো হ'ব তোমাৰ অভিশাপৰ পৰা তুমি বাচিবা যিসকল মানুহে ন্যায় কৰে তেওঁলোকক তোমাৰ দৃষ্টিয়ে কেতিয়াও ক্ষতি নকৰে তোমাৰ তৃতীয় দৃষ্টি সপ্তম দৃষ্টি আৰু দশম দৃষ্টিয়ে কেতিয়াও ক্ষতি নকৰে কিন্তু যোনে অন্যায় কৰে সেইসকল মানুহৰ দৃষ্টি যেতিয়াই তোমাৰ দৃষ্টি পৰিব বা তেওঁলোকক তুমি দৃষ্টি দিব পাৰা মানে কৰ্মফল ভুগিবই লাগিব গতিকে আৰু এটা কথা আমি শনি কৰ্ম মানে 10 নম্বৰ ঘৰটো আমাৰ জন্মকুষ্ঠিৰ যি আমাৰ চক্ৰটো থাকে তাত 10 নম্বৰ ঘৰটো আৰু 11 নম্বৰ 10 নম্বৰ ঘৰটো হ'ল আমাৰ কৰ্ম বা আমাৰ প্ৰফেশ্যন আমাৰ নেম ফেম 11 নম্বৰ ঘৰটো হ'ল আমাৰ গেইন তাৰমানে আমাৰ প্ৰফিট লাভ শনিয়ে কয় তুমি কৰ্ম কৰা মই তোমাক প্ৰফিট দিম ওচৰা-ওচৰি আছে শনিয়ে কয় কৰ্ম তাৰমানে কৰ্মফল কোনে সৃষ্টি কৰিছে কোনে হেৰি কৰিব শনিয়ে তাৰমানে আপোনাৰ লাইফত আপুনি কি কাম কৰিছে কেনেকুৱা ধৰণৰ কাম কৰিছে সেইটো নিৰ্ণয় কৰে আপোনাৰ কৰ্মফল ঠিক আছে আৰু কৰ্মফলৰ পৰা শনিয়ে প্ৰফিট দিব মই আপোনাৰ পৰা 100 টকা লৈ মই আপোনাৰ এষ্ট্ৰলজি চাইছোঁ যেন কিন্তু মই 100 টকা লৈ আপোনাৰ যদি 1000 টকাৰ কাম কৰি দিছোঁ তেতিয়াহ'লে তাৰ পৰা মোৰ প্ৰফিট হ'ব কিন্তু যদি মই 100 টকা লৈ মই আপোনাক যদি আপোনাৰ পিছত ফোনটো ৰিচিভ কৰা নাই আপোনাৰ লগত ভালদৰে কথাও পতা নাই আপোনাক মই ভাল ধৰণে প্ৰেডিকশ্যনো দিয়া তেতিয়াহ'লে তাৰ পৰা মোৰ আছে শনিয়ে দৃষ্টি লৈ আছে মানে দশম ঘৰত শনি বহি আছে আৰু নহয় দশম ঘৰটো কোৱা হয় শনিৰ ঘৰ আৰু 11তে বহি আছে ফল তাৰমানে দশম ঘৰটো হ'ল শনি কয় যে শনিয়ে কয় কৰ্ম তাত ৰাশি যিয়ে নাহক কিন্তু শনি হ'ল কৰ্মৰ ফল দিয়ে আৰু শনিয়ে কৰ্মও দিয়ে ফলো দিয়ে সেইকাৰণে প্ৰত্যেকেই ভয় কৰে শনিলে আচলতে শনিলে ভয় খাব লগা একো কথা নাই মই এটা কথা সকলোকে কওঁ মই অনুৰোধ জনাওঁ যে আপোনালোকে বেয়া কাম কৰি শনি মন্দিৰত গৈ মিঠাতেল ঢালি চাকি জ্বলাই লম্বা হৈ সেৱা কৰি একো লাভ নাই যে মই দিনটো লোকক বেয়া গালি পাৰিলোঁ লোকৰ ভাল দেখি জ্বলিলোঁ আৰু সন্ধিয়া সময় গৈ পেলাই মই শনিৰ দান কৰিলোঁ তাৰ পৰা কিন্তু একো ফল নধৰে আপুনি শনি মন্দিৰত নগ'লেও হ'ব যদি আপুনি আনৰ ভাল কাম কৰিছে আনৰ ভাল চিন্তা কৰিছে তেতিয়াহ'লে শনি মন্দিৰত শনিয়ে কেতিয়াও মন্দিৰ প্ৰচলনটো নতুনকৈ আহিছে আজি 30 বছৰ তাৰ আগতে শনি মন্দিৰ কেতিয়াও নাছিলে শনি মন্দিৰটো আজি এটা জেগাত যদি কিবা এটা হ'ল তাতে শনি মন্দিৰ হৈয়ে যায় নহয় আজিকালি মন্দিৰবিলাক আমাৰ তেনেকেই হয় গতিকে শনি মন্দিৰত গছ এডাল হয় তাৰপিছত শিৱলিংগ এটা হয়
তাতে মন্দিৰ হয় এটা মানুহৰ প্ৰচেছ এটা মানুহে হেৰি কৰিছে যে এটা নিজৰ সুবিধাৰ কাৰণে আচলতে মন্দিৰবোৰ সৃষ্টি মই কোনো ধৰ্মৰ বিৰুদ্ধে কথা কোৱা নাই কিন্তু ধৰ্মটো তেতিয়াহে ৰক্ষা হয় যেতিয়া তাত খুব সুন্দৰভাৱে পৰিচালিত হয় বা পৰিচালনা কৰা কমিটিখন খুব সুন্দৰভাৱে তাত কৰে আপুনি তেতিয়াহে ধৰ্মৰ কাম কৰি উন্নতি হ'ব বা আপুনি শনিৰ কাম কৰি আপোনাৰ ফল হ'ব যেতিয়া আপুনি সঁচাকৈ আনৰ অন্যায় নকৰে যদি আপুনি আনৰ অন্যায় দিনটো আনৰ বেয়া কুট চিন্তা কৰিলে আৰু সন্ধিয়া গৈ পেলাই আপুনি শনিৰ তেল ঢালিলে একো লাভ নাই এটা বেয়া লাগে আটাইতকৈ সেই যিখিনি জেগাত মানুহে জাবৰ পেলাই প্ৰস্ৰাৱ কৰে তাতেই আমাৰ সেই টাইলছত ফটোখিনি লগাই থৈ দিয়ে য'ত পিকায় এই ডাঙৰ ডাঙৰ ফ্লেটবিলাকত দেখিছোঁ য'ত পিকায় তাতে দেখিব তাতে ফটো এখন লগাই থৈ দিয়ে এয়া হৈছে আমাৰ কি ক'ম আৰু তাতোতকৈ বেয়া লগা হৈছে এইটো আচলতে মই সামাজিক কামৰ লগত যিহেতু জড়িত হৈ আছিলোঁ বা আগতে নিউজ চেনেলতো কাম কৰিছোঁ তাৰ কাৰণে মই এটা কথা বৰ বেয়া লাগে যে যেতিয়া আমাৰ অসমলৈ বাহিৰৰ পৰা মানুহ আহে এটা কথাই কয় যে য'তে ত'তে মাংসৰ দোকান য'তে ত'তে মানে মাংসৰ দোকান মাছৰ দোকান কোনো প্ৰচেছ নাই কোনো ধৰণৰ প্লেনিং নাই কোনো ধৰণৰ পৰিচালনা নাই য'তে ত'তে মাংস তাৰ পৰাও কিন্তু বাস্তুৰ আমাৰ যি প্ৰভাৱ অকল আমাৰ ওপৰতে নহয় গোটেই অসমখনৰ মানুহৰ ওপৰত বাস্তুৰ প্ৰভাৱ পৰি আছে বা এটা এনেকুৱা এটা এনাৰ্জি প্ৰভাৱ পৰি আছে যিটো বস্তু আমি কৈ শেষ কৰিব নোৱাৰোঁ গতিকে চৰকাৰী ওপৰত কেতিয়াবা চাগে এই কথাটো সঁচাকৈ গুৰুত্ব দিব লাগে বজাৰ য'তে ত'তে বজাৰ য'তে ত'তে ছাগলী কাটিছে মাংস কাটিছে গাহৰি কাটিছে শ্ৰমিকখিনি যাব ক'ত তেওঁলোকক বজাৰ এখন দিয়া নাই ন তেওঁলোকক বজাৰ এখন দিলেতো তেওঁলোকে বজাৰতে বহিব কিন্তু তেওঁলোকক বজাৰ দিয়া নাই তেওঁলোকে যাব ক'ত কৰি খাব কি গতিকে তেওঁলোকে বজাৰ কৰে কিন্তু মাংস মাছৰ দোকানখিনি অন্তত এটা সময় হৈ গৈছে যে লেখাম লগাব লাগে প্ৰভাৱ এটা পৰি থাকে ন নিগেটিভ এনাৰ্জি যায় আল্টিমেটলিটো আমি ডেড বডি খাই আছো ন আৰু এটা কথা মই সকলোকে অনুৰোধ জনাওঁ যে যাৰ শনিৰ দশা চলি আছে বা যাৰ শনিৰ লগ্নত বহি আছে বা শনি ছেকেণ্ড হাউচত আছে বা কৰ্মস্থানত শনি বহি আছে আপোনালোকৰ জন্মকুষ্ঠিত যদি আপোনালোকে এই বস্তুটো চাইছে তেতিয়াহ'লে তেওঁলোকে অন্ততঃ গাহৰি মাংস পৰা বিৰত থাকক গাহৰি মাংস খোৱাৰ ফলত তেওঁলোকৰ এনজাইটি ডিপ্ৰেশ্যন তেওঁলোকৰ ফাইনেন্সিয়েল কণ্ডিশ্যন ৰিলেশ্যনশ্বিপ সকলোখিনি বেয়া হয় আৰু শনি চবতছে ভাল প্লেনেটছ তাৰোপৰি আন এটা কথা আমি ক'বলৈ যে বুধ গ্ৰহক আমি পাত্তাই নিদিওঁ বুধৰ কাৰক যে চবতছে আমাৰ চবতছে বেছিকৈ ঘূৰা প্লেনেটটো হ'ল এই মানে প্লেনেটাৰী পজিশ্যনত বুধ গতিকে বুধ হ'ল বুদ্ধিৰ কাৰক বুলি কোৱা হয় আৰু বুধ হ'ল এনেকুৱা এটা কাৰক যে আপোনাৰ আৰ্টিষ্টিক আপোনাক এনেকুৱা এটা জেগাত লৈ যাব বুধ সকলোৰ লগত কমফৰ্টেবল কিন্তু দেই সকলো লগত বুধৰ নম্বৰ নিউমৰলজি মতে 5 আছিল 5 সকলো লগত কমফৰ্টেবল সকলো লগত মিলি পেলাই খালি বুধৰ লগত অকণমান জেং এটা আছে জুপিটাৰটো কিমান বৃহস্পতিৰ কাৰণ বৃহস্পতিৰ ৱাইফৰ লগত আমাৰ যি আগৰ যি শাস্ত্ৰৰ মতে আমি পাইছোঁ সঁচা কিমান মিছা নাজানো বুধৰ বৃহস্পতিৰ ৱাইফৰ লগত চন্দ্ৰমাৰ এটা সম্পৰ্কৰ পিছত বুধৰ জন্ম হৈছিলে গতিকে বৃহস্পতিৰ লগত অলপমান মানে তেৰা দৃষ্টি বৃহস্পতিয়ে বুধক ইমান একচেপ্ট নকৰে বুধ কাৰ সন্তান চন্দ্ৰমাৰ সন্তান চন্দ্ৰমা বৃহস্পতিৰ লগত এটা চন্দ্ৰমাই বৃহস্পতিৰ ৱাইফৰ লগত এটা সম্পৰ্কৰ ফলত বুধৰ জন্ম হৈছিলে কিন্তু যিয়ে নহওক বুধ এনেকুৱা এটা প্লেনেট যে আমি যদি বুধক ভাল ধৰণে ৰাখোঁ তেতিয়াহ'লে তাৰ পৰা কিন্তু আমি জীৱনত যথেষ্টখিনি আমাৰ উন্নতি হয় যে ব্যৱসায় পাতিয়ে হওক বুদ্ধিৰ কাৰক হওক ভালকৈ আপুনি ফুৰিবলৈ যোৱা আপুনি লাক্সাৰী লাইফ এটা বুধেও কিন্তু দিয়ে আপোনাক বুধে আমি পৃথিৱীৰ পৰা যিখন মেপ দেখা পাওঁ প্লেনেটাৰী পজিশ্যনৰ যিখন মেপ সেই মেপত কিন্তু চবতছে ঘূৰি ফুৰা প্লেনেটছটোৱে হ'ল বুধ আৰু সকলোৰে লগত বন্ধুত্বমূলক এটা সম্পৰ্ক বুধৰ গতিকে বুধক যদি আপুনি খুব ষ্ট্ৰং কৰিছে তেতিয়াহ'লে দেখিব যে আপোনাৰ লাইফটো এটা বেলেগ ধৰণৰ গ্ৰ'থ হ'ব আৰু যাৰ বুধ ভাল তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত খুব এটা শ্বাৰ্প মাইণ্ড হয় পঢ়া শুনা ইণ্টেলেকচুৱেল লেভেললৈকে তেওঁলোকে যাব পাৰে আৰু বুধক ষ্ট্ৰং কৰিবৰ কাৰণে এটা কাম আপোনালোকে কৰিব পাৰে সেইটো হ'ল যে আপোনালোকে গোটা মগু তিয়াই থ'ব ৰাতি আৰু ৰাতিপুৱা চৰাইক ছটিয়াই দিব আৰু যিখিনি মেণ্টেলি যাৰ প্ৰব্লেম থাকে চাবচোন আমাৰ যেতিয়া 555 আহি যায় দশা ছিষ্টেমত অংকশাস্ত্ৰৰ মতে তেওঁলোকৰ মেণ্টেলি ডিষ্টাৰ্ব থাকে তাৰপৰা টোপনি কম হয় তাৰপৰা বুধৰ ক্ষেত্ৰত আমি দেখা পোৱা যায় যে আন এটা কাৰক হয় যে আপোনাৰ এলাৰ্জি হ'ব পাৰে বুধৰ সমস্যা থাকিলে বা বুধৰ লগত যদি আপোনাৰ কিবা প্ৰব্লেম আছে তেতিয়াহ'লে মেণ্টেল এনজাইটি বা পাগলো হ'ব পাৰে যিসকল আমাৰ ককাইদেউ বা ভাইটিসকল যিসকল মাজ ৰাস্তাত পাগল যিসকল আছে তেওঁলোকৰ মেক্সিমাম প্ৰব্লেম হোৱাৰ কাৰণটো হ'ল বুধে
বুধৰ কাৰণে তেওঁলোকে পাগল হয় ধন্যবাদ বাইদেউ যথেষ্ট সময় পাতিলো কথা আৰু শেষত এটা প্ৰশ্নৰ উত্তৰ দি যাওক আপুনি মোক একচুয়ালি পাপ শব্দটোৰ অৰ্থ কি আৰু কি পাপ হয় আৰু পাপৰ খণ্ডন কি হয় যেটো শনিৰ কথা পাতিছো শনিক আমি কেনে ধৰণে পাপ এটো কৰিলে পাপে চুব এটো কৰি এটো নকৰিবে এটো পাপ হ'ব এই পাপ শব্দটোৰ অৰ্থ কি পাপ শব্দটোৰ অৰ্থটো আমি আগতে যেতিয়া আমাৰ মাহঁতে ক'বাত ভৰি লাগিলে আমি কয় যে এটো নুচুবি দেই পাপ হ'ব দেই আমি মানি লৈছিলো তাৰমানে আমি ভাবিছিলো সঁচাকে পাপ হ'ব আৰু মানি লোৱাটোৱে হৈছিল আমাৰ আদৰ্শ হৈ গৈছিল যে ঘৰ এখনৰ সংস্কাৰ আমাক এটা মূল্যবোধ কেনেকে এটা সন্তানক ডাঙৰ আমাক মাহঁতে তেনে এতিয়া পাপ শব্দটো আজিকালি ল'ৰা ছোৱালীয়ে বুজি নাপায় এতিয়া তেনে কথা যদি আমি কওঁ পাপ পুণ্যৰ কথাটো যদি আহে যদি আপুনি পাপ শব্দটোৰ অৰ্থ তেতিয়ালৈকে যদি আপুনি মনৰ পৰা সুখী আপুনি যদি মনৰ পৰা সুখী যে মই এই কামত কাৰো অপকাৰ হোৱা নাই আপোনাৰ ওচৰ চুবুৰীয়া মানুহ বা আপোনাৰ ফেমিলি কাৰো অপকাৰ হোৱা নাই আপোনাৰ সেই কামটোৰ পৰা কাৰো ক্ষতি হোৱা নাই তেতিয়াহ'লে সেইটো পাপ নহয় আপোনাৰ কৰ্মৰ যোগেদি যদি কাৰোবাৰ ক্ষতি হৈছে সমাজৰ ক্ষতি হৈছে আপোনাৰ ঘৰখনৰ ক্ষতি হৈছে তেতিয়াহ'লে সেইটো পাপ তেতিয়াহ'লে তাৰ পৰা কৰ্মফল বাঢ়িব কাৰণ আপুনি আনক ক্ষতি কৰিছে আনক দুখ দিছে কিন্তু আপোনাৰ কৰ্মৰ ফলৰ যোগেদি যদি আপুনি সুখী আনৰ কাৰো অসুবিধা হোৱা নাই তেতিয়াহ'লে এইটো পাপ নহয় ওকে ধন্যবাদ বাইদেউ আৰু এটা কথা ইয়াতে মাজতে থাকি গ'ল যে ৰাহুক লৈ এতিয়া ডাঙৰ এটা প্ৰশ্ন আহি গৈছে যে ৰাহুক লৈ বহুত ভয় খোৱা যায় ৰাহুৰ দশা অমুক দশা তমুক দশা মই আগতে এটা চিৰিজত কৈ গৈছিলো যে আমি আঙুঠি তেতিয়াহে পিন্ধিব পাৰো বা অমুক কৰিব পাৰো তেতিয়াহে পিন্ধিব পাৰো যেতিয়া আমি চাওঁ যে আমাৰ জন্মকুষ্ঠিত কোনটো গ্ৰহ আমাৰ কাৰণে খুব ফেভাৰেবল গ্ৰহ হয় ফ্ৰেণ্ডলি হয় আমাৰ লগত সেই গ্ৰহৰহে আমি জেমষ্টন পিন্ধাওঁ কাৰণ যদি আমাৰ ধৰি লওক মোৰ ৰাহু খুব বেয়া চলি আছে এটা ৰাহুৰ আঙুঠিটো মই পিন্ধাৰ লগে লগে কি হ'ব মোৰ আৰু ষ্ট্ৰং হ'ম নে নহ'ম তাৰমানে মোৰ ৰাহুৰ অস্তিত্ব ৰাহুৰ যি ষ্ট্ৰং এনাৰ্জি আৰু ষ্ট্ৰং হ'ল নে নাই তাৰমানে মই ৰাহুক আৰু বলৱান কৰিলো ৰাহু আৰু ক্ষতি কৰিব তেনেধৰণৰ বুধ খুব বেয়া কাৰবাৰ খুব বুধ বেয়া বুধৰ কাৰণে আমি এটা পান্না পিন্ধাই দিলো তেতিয়া কি হ'ব তাৰ আৰু মেণ্টেলি সি আৰু ডিষ্টাৰ্ব থাকিব তাৰমানে সি যদি যিটো গ্ৰহ ভাল সেই গ্ৰহৰহে আপুনি জেমষ্টন পিন্ধক কিন্তু যদি আপোনাৰ কাৰণে যে গ্ৰহৰ গোটেইখিনি খেলি মেলি হৈ আছে পিন্ধিবলগীয়া নাই তেতিয়াহ'লে আপুনি পিন্ধিবলৈ আপুনি ৰুদ্ৰাক্ষ ধাৰণ কৰক ঠিক আছে তাৰ ওপৰত আন এটা কথা ৰাহুৰ সময় এতিয়া একদম সকলোৱে এইটো কথা সত্য কথা যে ৰাহুৰ সময় বৰ্তমান গতিকে ৰাহুৰ ক্ষেত্ৰত আমি যে আইফোনটো এপল ফোনটোৰ কথা আমি এপল মোবাইলৰ কথাও যদি কওঁ যে ৰাহু হ'ল সৃষ্টি ৰাহু হ'ল ক্ৰিয়েটিভ মাইণ্ড ৰাহু হ'ল মই ক'লো টেকনলজি গতিকে যদি আইফোনটো সৃষ্টি নহ'লেহেঁতেন ৰাহুৰ এনাৰ্জি দি যদি আইফোনটো ঠিক সৃষ্টি নহ'লেহেঁতেন তো আজি এটা আপেল এটা মোবাইল ইমান ডাঙৰ ব্ৰেণ্ড নহ'লেহেঁতেন তেনেধৰণৰ মাইক্ৰ'ছফ্টৰ কথাই যদি আমি কওঁ মাইক্ৰ'ছফ্ট যদি এটা ছফ্টৱেৰ যদি নিৰ্মাণ নহ'লেহেঁতেন আমি ইমান সুবিধাজনক আমি এটা পৰিস্থিতিৰ লগত আমি আজি থাকিব কথা পাতিবও নোৱাৰিলো আমি নহ'লেহেঁতেন বহুত কাম তেনেধৰণে ৰাহুক আপোনালোকে ভাবে যে বহুতে ভাবে যে ৰাহু বেয়া নহয় ৰাহুক হয়তো বেছি নিগেটিভ কৰি দিয়া হয় হয়তো ৰাহুক বেছি পজিটিভ কৰা হয় ৰাহু বহুতেই ভাল কিন্তু ৰাহুক আমি নিগেটিভ কৰি পেলাই তাক আমি মিছ ইউজ কৰি দিওঁ আৰু পজিটিভখিনি নাইকিয়া কৰি দিওঁ ৰাহুক আপুনি ব্যৱহাৰ কৰক ৰাহু যাৰ ভাল তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় যে টেকনলজিৰ ক্ষেত্ৰত তেওঁলোকৰ যথেষ্ট তেওঁলোকৰ শাৰ্প মাইণ্ড হয় তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত সৃষ্টিশীল এটা মনোভাৱৰ হয় তেওঁলোকৰ ব্ৰেইনটো আছে ন ৰাহুৰ আৰু সদায় তেওঁলোকৰ সৃষ্টিশীল তেওঁলোকৰ সময় নাথাকে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত কিবা এটা কামত জড়িত হৈ থাকে নতুন কিবা এটা সৃষ্টিৰ কামত লাগি থাকে আৰু এটা কথা ইয়াৰ মাজতে কৈ যাওঁ যে যাৰ গণক লৈ আজিকালি খুব যে বিয়াৰ ক্ষেত্ৰত গণ চোৱা হয় এতিয়া এই ৰাক্ষস যুগ বুলি কোৱা হয় বা এতিয়া ৰাহুৰ যুগ বুলি কয় এই ৰাহু যুগত দেৱগণৰ আৰু ৰাক্ষসগণৰ ক্ষেত্ৰত যদি দেৱগণ মোৰ তাত যিখিনি ক্লাইণ্ট মই তেওঁলোকক কওঁ যিসকল দেৱগণৰ ল'ৰা ছোৱালী হওক বা ব্যক্তি হওক তেওঁলোকৰ ক্ষেত্ৰত দেখা পোৱা যায় তেওঁলোকে ঠাণ্ডা মন নাথাকে আনৰ লগত ফাইট কৰিব নাহে উইল পাৱাৰ নাথাকে কাৰণ ইমান সমাজখন বেয়া হৈ গৈছে সেই সমাজখনৰ লগত তেওঁলোকে চলিব নোৱাৰে ৰাক্ষসগণে কিন্তু তাৰ পৰা অভাৰকাম হৈ যায় তো বেক টু বেক তেওঁলোকে আগুৱাই গৈ থাকে তাৰমানে ৰাক্ষসগণৰ ব্যক্তিসকলৰ দেখা পোৱা যায় তেওঁলোকৰ লাইফটো খুব ভাল আৰু যিমান মই দেখা পাওঁ যে যিসকল কুস্তি ইমান ধুনীয়া কুস্তি তথাপি বেয়া দেখোন কাৰণটো হ'ল আজি সমাজখনৰ লগত দেৱতাৰ অংশৰ যি মানুহ তেওঁলোকে চলিবৰ কাৰণে অলপ অসুবিধা হয় গতিকে ৰাক্ষসগণ বা ৰাহুক আপোনালোকে নিগেটিভ কৰি তাক বেয়া নকৰিব ৰাহুক পজিটিভ কৰিবৰ কাৰণে এটাই কাম কৰিব পাৰে সৰস্বতী মা আৰাধনা কৰক আমি বছৰত এবাৰহে সৰস্বতী মাক পূজা কৰোঁ তাৰপিছত আৰু শেষ নাই কিন্তু আপোনালোকে সৰস্বতী বন্দনা গাওক সৰস্বতী মাক আৰাধনা কৰক দেখিব আপোনালোকৰ লাইফত যি ৰাহু ৰিলেটেড যি নিগেটিভ প্ৰভাৱ এইটো দূৰ হ'ব লগতে ৰাহু পজিটিভ হ'ব
আৰু ৰাহুৰ দান এনেই কৰিব নালাগে ৰাহুৰ দান যদি আপুনি যধে মধে ৰাহুৰ দান কৰিছে তেতিয়াহ'লে ক'ৰবাত নহয় ক'ৰবাত ৰাহু যদি পজিটিভ হৈ আছে নিগেটিভ হৈ যাব আৰু নিগেটিভ যদি হৈ আছে পজিটিভ হৈ তাৰমানে উল্টাহে এফেক্ট কৰে ৰাহুৰ দান যাতে কৰিব নালাগে ইয়াতে আৰু এটা কথা মই শ্বৰ্টকাট কৈ দিওঁ যে আমাৰ আজি সমাজখনত আমি যেতিয়া বস্তু এটা চাওঁ যে লিভিং ৰিলেশ্যনত থাকে বিয়াৰ আগত আমি কি কৰো জন্মকুষ্ঠিত দেখাবলৈ যাওঁ যে আমাৰ দুজনৰ মানে মেচ মেকিং হ'বনে বিয়াৰ ক্ষেত্ৰত আমাৰ ঠিকেই হ'বনে কিন্তু লিভিঙৰ আগতো আপোনালোকে দেখাই লোৱাটো দৰকাৰ যে আপোনালোকৰ দুজনৰ ৰিলেশ্যনশ্বিপটোৰ ক্ষেত্ৰত আপোনালোক দুজনৰ ঠিকে থাকিবনে কাৰণ পিছত কান্দি পেলাই এষ্ট্ৰলজাৰ ওচৰত যোৱাতকৈ প্ৰেম কৰাৰ সময়তে দেখাই লোৱাটো ভাল এইটো খুব এটা ভাল মই বুদ্ধি দিছো যে আপোনালোকে অন্ততঃ কোনোবা ভাল এষ্ট্ৰলজাৰ যোগেদি আপোনালোকৰ দুজনৰ অন্ততঃ ডেট অফ বাৰ্থটো দেখাই ল'ব যে আমাৰ দুজনৰ মেচ মেকিং হ'বনে আমি দুটাই এটা ভাল ৰিলেশ্যনত আগুৱাই যাব পাৰোঁনে আমাৰ লিভিঙত থাকিব বিচাৰিছো বা ক'ব নালাগে কিন্তু আমাৰ দুটাৰ এটা ভাল বন্ধুত্ব এটা ৰিলেশ্যন হ'বনে মানে ফোন নম্বৰ লোৱাতকে মানে ফেচবুক একাউণ্ট নম্বৰ লোৱাতকে ইনষ্টাগ্ৰামৰ আইডি লোৱাতকে তেনেকে শুৱনিখন লোৱাটো ভাল ঠিক আছে ধন্যবাদ বাইদেউ এইখিনি জনোৱাৰ বাবে যথেষ্ট সময় আমি কথা পাতিলো আৰু বাইদেউৰ ফোন নম্বৰ ডেছক্ৰিপশ্যনত আপোনালোকে পাই যাব স্ক্ৰীণত পাই যাব বাইদেউৰ লগত যোগাযোগ কৰিব পাৰে এনেকুৱা ধৰণৰ কথাবিলাকৰ কাৰণে ধন্যবাদ এইখিনি সময় দিয়াৰ বাবে ধন্যবাদ চক্ৰ থেংক ইউ